Namaskar. Today we shall be discussing 5 different ages of ancient India, 5 different ages of our past, 5 different ages. But before that, let me utter a revealing statement by Sri Aurobindo on sociology and history. Sociology and history. He made this statement almost a century ago. It's a very revealing statement, He says, nothing is more obscure to humanity or less seized by its understanding. Nothing is more obscure to humanity. কৈছে কোনটো কথা ক'ব পাৰো পিছত কৈছে ইয়াতকৈ আৰু অস্পষ্ট মানৱতাৰ বাবে একো কথাই নাই অথবা has or less seized by its understanding মানুহৰ যিটো understanding ইয়াতকৈ কম understanding বা কমকৈ বুজা কথা একো নাই বা মানৱতাৰ বাবে অস্পষ্ট কথা ইয়াতকৈ বেছি একো নাই কোনটো কথা কৈছে whether in the power that moves it or the sense of the aim towards which it moves. এই যে আমি মানৱতা কলৈ গৈ আছো then its own communal and collective life অৰ্থাৎ যেটো আমাৰ social life আমাৰ যেটো সম্প্ৰদায়গত জীৱন আমাৰ সমষ্টি জীৱন যাক আমি সমাজ বুলি কৈছো এই সমাজটো কোনফালে গৈছে কি তাৰ লক্ষ্য সেই বিষয়ে আটাইতকৈ যদি মানৱতাই কিবা কম কথা জানে সেই বিষয়ে জানে আটাইতকৈ অস্পষ্ট সেইভাবে কৈছে কি যে nothing is more obscure to humanity or less seized by its understanding whether in the power that moves it or the sense of the aim towards which it moves কৈছে এই যে আমাৰ সমষ্টি জীৱনক কি শক্তিয়ে পৰিচালিত কৰিছে নেপথ্যৰ পৰা কি শক্তিয়ে পৰিচালিত কৰিছে অথবা আমাৰ এই সমষ্টি জীৱন সমাজ জীৱন কলৈ গতি কৰিছে কৈছে এইটুতকৈ আৰু অবস্কিউৰ কথা হিউম্যানিটিৰ বাবে আন একোই নাই কি শক্তিয়ে আমাক আমি নাজানো ধৰি লওক আমাৰ অসমীয়া সমাজক কি শক্তিয়ে পৰিচালিত কৰিছে কোনে পৰিচালিত কৰিছে towards where আমাক কলৈকে পৰিচালিত কৰিছে যে towards which it moves আমি কলৈ গৈ আছো সেই বিষয়ে আমি কেৱল কিছুমান মাত্ৰ জেনাৰেলাইজ থিওৰি দি থাকো কিন্তু আমি কিন্তু অস্পষ্ট আমি আসলতে নাজানো আৰু জানিবৰ বাবে আমাৰ হাতত উপায় কি আমাৰ হাতত দুটা উপায় হ'ল হিষ্ট্ৰী আৰু সোশিয়োলজি এই বিষয়টো আমি ক'ত অধ্যয়ন কৰো সোশিয়োলজি অধ্যয়ন কৰো যে অসমীয়া সমাজক ভাৰতীয় সমাজক পৃথিৱীৰ সমাজক বিভিন্ন দেশৰ সমাজক কি শক্তিয়ে পৰিচালিত কৰিছে আৰু কলৈ পৰিচালিত কৰিছে তাৰ বাবে আমি কি পঢ়ো বিশ্ববিদ্যালয় এটা হ'ল সোশিয়োলজি আৰু এটা হ'ল হিষ্ট্ৰী কৈছে সোশিয়োলজি ডাজ নট হেল্প আস এই ক্ষেত্ৰত আমাক সমাজতত্ত্বই কোনো সহায় নকৰে ইটস এ ৰিভিলিং ষ্টেটমেণ্ট গোটেই পৃথিৱীত সোশিয়োলজি ষ্টাডি মানুহে কৰি আছে কৈছে সোশিয়োলজি ডাজ নট হেল্প আস why কৈছে for it only gives us the general story of the past and the external conditions under which communities have survived কেৱল মাত্ৰ বাহ্য কিছুমান পৰিস্থিতিৰ কথা আমি সমাজতত্ত্বত অধ্যয়ন কৰোঁ বাহ্য পৰিস্থিতি আৰু কি বুলি কৈছে জেনাৰেল ষ্টৰী অফ দি পাষ্ট জেনাৰেল ষ্টৰী যে আগত ৰাজতন্ত্ৰ আছিল এতিয়া গণতন্ত্ৰ হৈছে জেনাৰেল ষ্টেটমেণ্ট এইবোৰ কিন্তু তাৰ অন্তৰালত মানুহে কি কৰিছিল
কালেক্টিভ লাইফত আমাৰ সমষ্টি জীৱনত আমাক ছচিয়লজিয়ে ক'ব নোৱাৰে আৰু ছচিয়লজিয়ে কি কয় আমাক এট বেষ্ট কৈছে যে এক্সটাৰ্নেল কণ্ডিশ্যনছ কিছুমান বাহ্য খেতি বাতি কেনে আছিল কি ধৰণৰ আৰ্থিক অৱস্থা আছিল সমাজত কি কি কাষ্টম পালন কৰিছিল কি কি নিয়ম পালন কৰিছিল আমাক খালি এক্সটাৰ্নেল কণ্ডিশ্যনবিলাকে জনাব পাৰে ইণ্টাৰনেল কণ্ডিশ্যন বা তেওঁলোকৰ সমাজখনৰ কলৈ গৈ আছিল বা কি শক্তিয়ে তেওঁলোকক পৰিচালিত কৰিছিল আমাক কৈছে যে সমাজতত্ত্বই ক'ব নোৱাৰে বুলি কৈছে তাৰপিছত কৈছে হিষ্ট্ৰী টিচেছ আছ নাথিং ইতিহাস বুৰঞ্জীয়ে আমাক একো নিশিকায় বুলি কৈছে কিয় কৈছে ইট ইজ এ কনফিউজ টৰেণ্ট অফ ইভেণ্টছ বুলি কৈছে কনফিউজ টৰেণ্ট অফ ইভেণ্টছ confused torrent of events and personalities কিছুমান ব্যক্তিত্বৰ বিষয়ে আমাক কেৱল জনায় আৰু কিছুমান ঘটনাৰ বিষয়ে জনায় and that to confuse আৰু সেইভাবে কি বুলি কৈছে or a kaleidoscope of changing institution kaleidoscope কি বস্তু মই কম it's a toy kaleidoscope মানে হল এটা পুতলা এই পুতলাত কি কৈছে a colorful tube kaleidoscope মানে হল a colorful tube with mirrors and loose colorful pieces that reflect and create a constantly changing pattern when you turn the tube অর্থাৎ যেতিয়া তাত কিছুমান তাত মিরর থাকে আর কিছুমান কালারফুল গ্লাস থাকে নহলে কালারফুল কি বুলি কৈছে এই কালারফুল মনি কিছুমান থাকে আর যেতিয়া টিউবটো রোটেট করা হয় তেতিয়া কিছুমান changing color reflect করে kaleidoscope গতিকে হিস্ট্রি ইজ নাথিং বাট এ kaleidoscope আমাক কেৱল চেঞ্জিং ইনষ্টিটিউশন বিলাকৰ খবৰ দিয়ে অৰ্থাৎ কেতিয়া গণতন্ত্ৰ আছিল কেতিয়া ধনতন্ত্ৰ কেতিয়া আমাৰ কোট অভিজাততন্ত্ৰ কোনে কাক কিমান শোষণ কৰিছিল কি কৰিছিল জমিদাৰী প্ৰথা আছিল নে এটা মানে কালেক্টিভ খেতিৰ ব্যৱস্থা আছিল এই ধৰণৰ কিছুমান আমাক কি বুলি কৈছে যে confused torrent of events and personalities তাৰ বাহিৰে আমাক হিষ্ট্ৰীয়ে একো খবৰ দিব নোৱাৰে we do not seize the real sense of all these things এই যে কিয় ৰাষ্ট্ৰতন্ত্ৰৰ পৰা গণতন্ত্ৰ আহিল তাৰ কাৰণ আমাক ক'ব নোৱাৰে এই যে চেঞ্জিং ইনষ্টিটিউচনবোৰ হৈছে তাৰ কাৰণবোৰ কিন্তু আমাক হিষ্ট্ৰী বা সমাজতত্ত্বই আমাক ক'ব নোৱাৰে we do not sense the real sense of all these things and this continual streaming forward of human life in the channels of time আৰু বহু কথা কৈছে মই কেৱল এটা ধাৰণা দিছো সেই পৰিপ্ৰেক্ষিতত আমি এই যে কৈছো আমি ভাৰতবৰ্ষৰ অতীত কাৰণ ইণ্ডিয়ান নলেজ সিস্টেমৰ আমি ইণ্ডিয়া পাৰ্টটোৰ বিষয়ে পাতিছো কালি আমি প্ৰথম তাৰ ৰিলেভেন্স কলো তাৰ পিছত ভাৰতৰ তিনিটা শক্তিৰ বিষয়ে কলো আৰু আজি আমি ভাৰতৰ অতীত ভাৰতবৰ্ষখন আমি আপোনালোকৰ সন্মুখত তোমালোকৰ সন্মুখত উপস্থাপন কৰিব বিচাৰিছো ইন এ নাটশেল কিন্তু যেটো প্ৰচলিত ইতিহাস অধ্যয়নৰ ধাৰাতে নহয় প্ৰচলিত ইতিহাস অধ্যয়নৰ ধাৰাতে নহয় আৰু ইউ উইল বি এমেজড যে হিষ্ট্ৰী অধ্যয়নৰো যে তেনেকুৱা এটা ধাৰা থাকিব পাৰে হিষ্ট্ৰী অধ্যয়নৰ ইয়াত প্ৰয়াস কৰা হৈছে এই এক্সটাৰ্নেল কণ্ডিশ্যনবোৰ নহয় চেঞ্জিং ইনষ্টিটিউচনছবোৰ নহয় কিন্তু প্ৰত্যেকটো যুগত ভাৰতবৰ্ষই কি কৰিছিল কাৰণ মানৱ জাতিক বা নিজৰ সমাজখনক আগবঢ়াই লৈ যাবৰ বাবে আৰু এটা কথা মই আজি আলোচনা নকৰোঁ কিন্তু কেতিয়াবা যদি সুযোগ হয় এইখন এখন শ্ৰী অৰবিন্দৰ অৰিজিনেল বাংলাত লেখা কিতাপ জগন্নাথেৰ ৰথ অৰ্থাৎ দি চেৰিয়ট অফ জগন্নাথ ইয়াত এটা সৰু প্ৰবন্ধ আছে চাৰিটা প্ৰবন্ধৰ ভিতৰত এটা দি চেৰিয়ট অফ জগন্নাথ আমি বহুতে শুনিছোঁ জগন্নাথৰ ৰথ মানে আচলতে কি শ্ৰী অৰবিন্দই মই যে কালি কৈছিলোঁ যে নলেজ পাৱাৰ ইউনিটি এণ্ড ফ্ৰীডম আৰ দি ফাউণ্ডেশ্যনছ অফ এন আইডিয়েল ছ'চাইটি কিন্তু অৰ্ডিনাৰী ছ'চাইটিৰ ফাউণ্ডেশ্যন এই চাৰিটা নহয় আকৌ তাৰপিছত তেওঁ কৈছে কি চেৰিয়ট অফ জগন্নাথ বুলি কি কৈছে তেওঁ সমাজক জগন্নাথ মানে কোন লৰ্ড অফ দি ইউনিভাৰ্ছ জগন্নাথ জগতৰ নাথ লৰ্ড অফ দি ইউনিভাৰ্ছ তেওঁ সমাজক জগন্নাথৰ বাহন বুলি কৈছে ছ'চাইটি ইজ নাথিং বাট দি ভেহিকুল অফ দি ডিভাইন এই যে সমাজখন
ভগৱানৰ এখন গাড়ী আপোনাৰ যেনেকৈ এখন পাৰ্চনেল গাড়ী থাকে কাৰণ কিয় আপুনি ঘৰৰ পৰা ইয়াতে বিশ্ববিদ্যালয় ডিপাৰ্টমেণ্টলৈ অহাৰ বাবে এখন বাহন লাগে আপুনি বাহন কিনিছে সেই বাহনখনতো 4টা চকা ঠিক তেনেকৈ এই যে মনুষ্য সমাজবোৰ জগন্নাথৰ ৰথ আচলতে ভগৱানৰ এখন বাহন আৰু সেইখন বাহনৰো 4টা চকা এই 4টা চকাৰ এটা চকা হ'ল নলেজ এটা হ'ল ফ্ৰীডম এটা হ'ল পাৱাৰ এটা হ'ল ইউনিটি কিন্তু কৈছে এইটো আইডিয়েল সমাজৰ তাত বাহিৰেও তেওঁ আৰু একবিধ সমাজৰ কথা কৈছে তাতে কৈছে এইটো হ'ল তেওঁৰ আদৰ্শ সমাজ কৈছে an ideal society is a vehicle of the divine as the inner soul of collective humanity. It is the chariot of Jagannath, the Lord of the world, and its 4 wheels are unity, freedom, knowledge and power. কিন্তু তাত বাহিৰেও কৈছে আৰু অৰ্ডিনাৰী সমাজ আছে এয়া হ'ল আইডিয়েল ছ'চাইটি এ ছ'চাইটি কনষ্ট্ৰাক্টেড বাই মাইণ্ড আমি এতিয়া যে সমাজ গঢ়িবলৈ যত্ন কৰিছোঁ কিছুমান মেণ্টেল থিয়ৰিৰ দ্বাৰা আমি সমাজ গঢ়িবলৈ যত্ন কৰিছোঁ নট অন দি বেচিছ অফ ট্ৰুথ অফ দি ছ'চাইটি কৈছে এ ছ'চাইটি কনষ্ট্ৰাক্টেড বাই দি মাইণ্ড অৰ ক্ৰিয়েটেড বাই দি ইম্পিয়ৰ ভাইটেল এজিটেশ্যনছ অফ প্ৰকৃতি বিলংছ টু এনাডাৰ অৰ্ডাৰ গতিকে আধুনিক সমাজত কৈছোঁ সাধাৰণ সমাজ অৰ্থাৎ আমাৰ ভাইটেল ছেটিছফেকশ্যনৰ কাৰণে যিমানবোৰ আমাৰ যি আশা আকাংক্ষা আমাৰ যিবোৰ ডেজিয়াৰ আছে সেই ডেজিয়াৰৰ ছেটিছফেকশ্যনৰ ওপৰত বেছ কৰি আমি সমাজ গঢ়িবলৈ যত্ন কৰিছোঁ আৰু সেই সমাজক তেওঁ অতি সাধাৰণ সমাজ বুলি কৈছে বা আইডিয়েল সমাজ যদি আমি গঢ়িবলৈ বিচাৰোঁ হোৱাট উই নিড নলেজ উই নিড ইউনিটি উই নিড পাৱাৰ এণ্ড উই নিড ফ্ৰীডম আৰু তাৰপিছত তেওঁ আৰু এটা কথা কৈছে মই আজি নকওঁ সেইবোৰ কৈছে উই মে অবজাৰ্ভ 3 প্ৰিন্সিপল কাইণ্ডছ অফ হিউমেন ছ'চাইটি 3 ধৰণৰ সমাজ দেখা পাওঁ বুলি কৈছে যদি কেতিয়াবা মই কেৱল ছ'চিয়লজিৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে মই কেৱল কৈছোঁ যে এই যে ভাৰতীয় জ্ঞান পৰম্পৰাত সমাজক আমি কি দৃষ্টিৰে চাওঁ আৰু পশ্চিমৰ জ্ঞান প্ৰণালীয়ে সমাজক কি দৃষ্টিৰে চায় পশ্চিমৰ বাবে ইট ইজ এ কালেক্টিভিটি সমাজ মানে হ'ল কেৱল মাত্ৰ এটা জনসমষ্টি কিন্তু ভাৰতবৰ্ষই কৈছে নহয় সমাজ জগন্নাথৰ ৰথ ভেহিকুল অফ দি ডিভাইন ভগৱানৰ বাহন ভগৱানে এইখনক পৰিচালিত কৰিছে ইয়াৰ অন্তৰালত ভগৱান আছে এই সমাজৰ অন্তৰালত ভগৱান আছে কোনে পৰিচালিত কৰিছে ভগৱানে পৰিচালিত কৰিছে যদি আমি কুৰুক্ষেত্ৰ যুদ্ধৰ ফালে যদি আমি দৃষ্টিপাত কৰোঁ কুৰুক্ষেত্ৰ যুদ্ধ কোনে পৰিচালনা কৰিছিল নট অৰ্জুন নট দুৰ্যোধন নট কৰ্ণ নট শকুনি ইট ৱাজ অনলি শ্ৰীকৃষ্ণ সেইবাবে আপোনালোকে কেতিয়াবা মহাভাৰতত জানিব বৰ্বৰিক নামৰ এটা চৰিত্ৰৰ বিষয়ে আপোনালোকে কোনোবাই শুনিছে বৰ্বৰিক কোন আছিল ভীমৰ নাতিয়েক আছিলে ভীমৰ নাতিয়েক ঘটোৎকচৰ পুত্ৰ ভীমৰ নাতিয়েক হি ৱাজ এ ট্ৰিমেণ্ডাছ ফাইটাৰ 14-15 বছৰ বয়সতেই অকলে মহাভাৰতৰ যিমান যোদ্ধা আছিল সকলোকে এপাত বাণীৰে পৰাজিত কৰিব পৰা শক্তি আছে আৰু কৃষ্ণই পাণ্ডৱৰে নাতিয়েক ভীমৰে নাতিয়েক যুদ্ধ আৰম্ভ হোৱাৰ আগেই বৰ্বৰিকক হত্যা কৰিছে কিয় কাৰণ বৰ্বৰিকৰ এটা গুণ আছে গুণেই কওক কোৱালিটি কওক বা ডিফেক্ট কওক বৰ্বৰিকে সদায় যেতিয়া যুদ্ধটি কাৰ পক্ষ ল'ব তাত গুৰুৱে কৈছিল যে তই সদায় যিটো দুৰ্বল হ'ব যিটো অংশ দুৰ্বল হ'ব যিটো অংশ পৰাজিত হ'ব তাৰ হৈ যুদ্ধ কৰিবি শ্ৰীকৃষ্ণইটো ভয়াৱহতা দেখা পালে যে যুদ্ধ যেতিয়া আৰম্ভ হ'ব অৱশেষত কৌৰৱ পক্ষ দুৰ্বল হ'ব গতিকে অৱশেষত গৈ পেলাই প্ৰথমতে যদিও বৰ্বৰিকে যুদ্ধ পাণ্ডৱৰ হৈ কৰিব শেষত কিন্তু যুদ্ধ কৰিব কৌৰৱৰ আৰু যদি কৌৰৱৰ হৈ বৰ্বৰিকে যুদ্ধ কৰে বৰ্বৰিকক মাত্ৰ এপাত শৰৰকে মানে প্ৰয়োজন সমস্ত পাণ্ডৱক বিনষ্ট কৰাৰ বাবে এপাত শৰেই যথেষ্ট আৰু তাৰ প্ৰমাণ কৃষ্ণক দিছিল কৈছে যে তুমি কৰাচোন এপাত আহত গছত শৰ মাৰিছে এপাত শৰেৰে সেই আহত গছত কিমান হাজাৰ হাজাৰ পাত থাকে প্ৰতিটো পাতত ৰন্ধ সৃষ্টি হৈছিল প্ৰতিটো পাতত ইমান শক্তি আৰু সেইবাবে কৃষ্ণই যুদ্ধ আৰম্ভ হোৱাৰ আগেই
এটা বুদ্ধি কৰি পেলাই তাক হত্যা কৰে কিন্তু হত্যা কৰাৰ পিছত কিন্তু বৰ্বৰিক শ্ৰীকৃষ্ণৰ প্ৰতি ক্ৰোধান্বিত হোৱা নাই ৰাদাৰ হি ফেল্ট ডিলাইটেড যে মই কৃষ্ণৰ হাতত মোৰ নিধন হৈছে তাৰপিছত কৃষ্ণই সুধিলে মই তোমাক এটা বৰ দিব বিচাৰোঁ কি বৰ লাগিব তুমি কোৱা কৈছে বোলে মই এই যুদ্ধখন চাব বিচাৰোঁ যে মোৰ মৃত্যু হোৱাৰ পিছতো মই যুদ্ধখন চাব বিচাৰোঁ তেতিয়া কৈছে ঠিক আছে তেতিয়া এখন পৰ্বতৰ শিখৰত বৰ্বৰিকৰ মূৰটো তাতে গৈ পেলাই ফিক্স কৰি দিয়া হৈছিল আৰু সেই শিখৰৰ পৰা বৰ্বৰিকে সমস্ত যুদ্ধখন চাইছিল যুদ্ধখন চোৱা দৰ্শক আছিল মাত্ৰ দুজনেই এজন হ'ল বৰ্বৰিক পুৰা একেবাৰে লাইভ আৰু এজন হ'ল সঞ্জয়ে কিন্তু দিব্য চকু ধৃতৰাষ্ট্ৰৰ কাষত বহি ৰাজপ্ৰসাদৰ ভিতৰৰ পৰা যুদ্ধ দেখা পোৱাৰ ক্ষমতাটো কেৱল সঞ্জয়ৰ আছিল আৰু সিফালে বৰ্বৰিক যেতিয়া যুদ্ধত পাণ্ডৱসকল বিজয়ী হোৱাৰ পিছত পাণ্ডৱৰ 5জন পাণ্ডৱৰ মাজত তেওঁলোকৰ মাজতে এটা অহংভাৱ আহিছে যুধিষ্ঠিৰে ভাবিছিল যে মোৰ বাবে যুদ্ধ জয় হৈছে পাণ্ডৱ পক্ষ যে বিজয়ী হ'ল মোৰ বাবে বিজয়ী হৈছে ভীমে ভাবে যে নহয় মোৰ বাবে হৈছে প্ৰত্যেকৰে যুক্তি আছে অৰ্জুনে ভাবে যে নহয় মোৰ কাৰণে পাণ্ডৱ বিজয়ী হ'ল কৃষ্ণই বুজি পাইছে এওঁলোকৰ মাজত অহংকাৰ আহিছে কৃষ্ণই ক'লে ঠিক আছে ব'লা যুদ্ধখন কোনে কাৰ বাবে যুদ্ধত তোমালোক বিজয়ী হৈছা ক'ব পৰা মানুহ মাত্ৰ এজনেই আছে বৰ্বৰিক কাৰণ বৰ্বৰিকে একেবাৰে পাহাৰৰ উচ্চ শিখৰৰ পৰা সমগ্ৰ যুদ্ধখন লক্ষ্য কৰিছে গতিকে আমি বৰ্বৰিকৰ যাওঁ বৰ্বৰিকৰ ওচৰত গৈ যেতিয়া এইবোৰটো সকলো তেওঁৰ ককাক পাঞ্জৱ যুধিষ্ঠিৰ বৰ্বৰিকৰ ককাক হয় সুধিছে যে তোমাৰ মতে কোনে কাৰ কাৰণে যুদ্ধত আমি জয়লাভ কৰিলোঁ বৰ্বৰিকক সুধিছে এতিয়া বৰ্বৰিকে কৈছে মইতো যুদ্ধত কৃষ্ণৰ বাহিৰে কাকো দেখা পোৱা নাই এই সমস্ত কৌৰৱৰ সেনাৰ মাজতো লাখ লাখ সেনাৰ মাজত কেৱল কৃষ্ণক দেখা পাইছোঁ পাণ্ডৱৰ সেনাৰ মাজতো কৃষ্ণক দেখা পাইছোঁ অস্ত্ৰৰ মাজতো কৃষ্ণক দেখা পাইছোঁ কৃষ্ণৰ বাহিৰে মই কাকোই দেখা পোৱা নাই অৰ্থাৎ কৃষ্ণই কুৰুক্ষেত্ৰ কৃষ্ণই অৰ্জুন কৃষ্ণই যুধিষ্ঠিৰ কৃষ্ণই দুৰ্যোধন তাৰ অৰ্থ কি যে এই সমস্ত ভগৱানৰ লীলা ভগৱানেই এই জগত হৈছে ভগৱানেই মানুহ হৈছে এই সমগ্ৰ জগত ভগৱানৰ অভিব্যক্তি আৰু সেইবাবে সমাজখনো ভগৱানৰ বাহন এখন কেৱল মাত্ৰ সেইবাবে কুৰুক্ষেত্ৰ যুদ্ধৰ অন্তৰালত ভগৱান আছিল কুৰুক্ষেত্ৰ যুদ্ধক নেপথ্যৰ পৰা পৰিচালিত কৰিছিল শ্ৰীকৃষ্ণই সেইধৰণে আমাৰ সমাজকো পৰিচালিত কৰিছে নেপথ্যৰ পৰা ভগৱানে আৰু সেইবাবে আমি মেণ্টেল থিয়ৰিৰ দ্বাৰা আমাৰ সমাজক কি শক্তিয়ে পৰিচালিত কৰিছে সমাজখন ক'ৰ পৰা ক'লৈ গৈ আছে আমি নাজানো আমি কি অফাৰ কৰিব পাৰোঁ চাৰ্টেইন মেণ্টেল থিয়ৰিজ আৰু সেই পৰিপ্ৰেক্ষিততে আমি ভাৰতৰ যিটো 5টা আমি যুগ বুলি কৈছোঁ আৰু এই 5টা যুগ মানে আমি কেতিয়ালৈকে এক প্ৰকাৰ ক'বলৈ গ'লে মোগলসকল অহাৰ সময়লৈকে কাৰণ তাৰ পিছত আধুনিক যুগ আৰম্ভ হৈছে সেইখিনি কথা ইতিহাসৰ কথা আমি প্ৰায় সকলোৱে জানো আমি সেই 5টা যুগৰ বিষয়ে আমি আলোচনা কৰিব বিচাৰিছোঁ এই 5টা যুগৰ বিষয়ে যেতিয়া আমি আলোচনা কৰিবলৈ যাওঁ প্ৰথমতেই শ্ৰী অৰবিন্দই তেওঁৰ এখন ফাউণ্ডেশ্যনছ অফ ইণ্ডিয়ান কালচাৰত পৰা আমি বস্তুখিনি লৈছোঁ কৈছে আমি ইণ্ডিয়াৰ অতীত ভাৰতবৰ্ষক আমি 3টা পিৰিয়ডছ আমি ভাগ কৰিব পাৰোঁ 3টা পিৰিয়ড প্ৰথমতে সেই 3টা পিৰিয়ড কি কৈছে দি ফাৰ্ষ্ট পিৰিয়ড ৱাজ লিউমিনিয়াছ কৈছে ফাৰ্ষ্ট পিৰিয়ড ৱাজ লিউমিনিয়াছ যে ভাৰতৰ আদি যুগ উদ্ভাসিত হৈ আছিল লিউমিনিয়াছ কিহৰ দ্বাৰা কৈছে ফাৰ্ষ্ট পিৰিয়ড ৱাজ লিউমিনিয়াছ উইথ দি ডিস্কভাৰী অফ দি স্পিৰিট সমাজত কি সামাজিক প্ৰতিষ্ঠান আছিল কোন ৰজা আছিল কোন মন্ত্ৰী আছিল খেতি বাতিৰ পদ্ধতি কি দিজ আৰ ইম্পৰ্টেণ্ট কিন্তু আমি যেতিয়া ইতিহাসত কি কৰিছিল এইখন সমাজে তাৰ পৰা আমি কোনো বিচাৰি নাপাওঁ যিটো ভাৰতৰ আদি যুগ কৈছে ফাৰ্ষ্ট পিৰিয়ড ৱাজ লিউমিনিয়াছ উইথ দি ডিস্কভাৰী অফ দি স্পিৰিট তেতিয়া ভাৰতে এই যে আমি আত্মা বুলি কওঁ এই আত্মা নামৰ তত্ত্বটোক আৱিষ্কাৰ কৰিছিল ভাৰতবৰ্ষই একেবাৰে আদি যুগত গতিকে আমি কি ক'ব পাৰোঁ যে
first period was marked by, or you may call it age of spirit, not the age of intellect, not the age of body, not the age of intellectuality. Prothomate, it was a discovery of the spirit. Atma kaviskar korisile je atma namor jitu tattva, the atma. Her second, দ্বিতীয় period, eta bakyote matro gutei kotha kini koise, her second completed the discovery of the dharma. Her second completed the discovery of the dharma. But yeah, dharma shobdo to koute, it is not the institutionalized dharma kotha koa howa nai. Aru eneo jetia teo etu ইংৰাজী লেখাত তেওঁ ৰিলিজন শব্দ ব্যৱহাৰ কৰা নাই, শব্দ ব্যৱহাৰ কৰিছে ধৰ্ম শব্দ ইংৰাজী লেটাৰতে, ইংৰাজী ভাষাতে। তাৰ অৰ্থ কি? ইণ্ডিয়া ডাজ নট ইকুৱেট ধৰ্ম উইথ ৰিলিজিয়ন। ৰিলিজিয়ন হেজ এ ছেপাৰেট কনোটেশ্যন এণ্ড ধৰ্ম হেজ ছেপাৰেট কনোটেশ্যন। আনকি অক্সফৰ্ড ডিক্সনাৰীটো যদি এতিয়া আপোনালোকে চোৱা, ৰিলিজন আৰু ধৰ্ম দুইটা শব্দ তেওঁলোকে ইনক্লুড কৰিছে। তেনেহ'লে ভাৰতবৰ্ষই ধৰ্ম বুলি ক'লে কাক বুজে, সেই বিষয়েও গীতাত স্পষ্ট নিৰ্দেশ আছে। আমি আজি আলাপ নকৰোঁ, কিন্তু ইয়াত কিন্তু শ্ৰী অৰবিন্দই ধৰ্ম শব্দটোৰে এজ অফ একশ্যনক বুজাইছে। ফাৰ্ষ্ট ইট ৱাজ দি ডিস্কভাৰী অফ দি স্পিৰিট। আমি যদি ভাৰতৰ এই তিনিটা শক্তিৰ বিষয়ে যদি চাবলৈ যাওঁ, ফাৰ্ষ্ট ৱাজ স্পিৰিচুৱেলিটি, ছেকেণ্ড আনইমাজিনেবলি প্ৰলিফিক ক্ৰিয়েটিভনেছ, কল্পনাতীত প্ৰাচুৰ্য, সৃজন কৰ্মত কল্পনাতীত প্ৰাচুৰ্য, অৰ্থাৎ এজ অফ একশ্যন। গতিকে প্ৰথম পিৰিয়ডটো ভাৰতবৰ্ষৰ কি আছিল? ইট ৱাজ দি ডিস্কভাৰী অফ দি স্পিৰিট। ছেকেণ্ড পিৰিয়ড ডিস্কভাৰী অফ দি ধৰ্ম, অৰ্থাৎ এন এজ অফ একশ্যন, এন এজ অফ ক্ৰিয়েটিভিটি। ইয়াত ধৰ্ম শব্দটোৰে প্ৰচলিত যিটো আমাৰ ইনষ্টিটিউচনেলাইজ ধৰ্মৰ কথা বুজোৱা হোৱা নাই। তাৰপিছত কৈছে হাৰ থাৰ্ড পিৰিয়ড, her third elaborated the first simpler formation of the Shastra into detail. প্ৰথম অৱস্থাত যিবোৰ শাস্ত্ৰ গঢ়ি তোলা হৈছিল, অৰ্থাৎ থিয়ৰিজ, সেই থিয়ৰিবোৰক কি কৰিছিল তৃতীয় পিৰিয়ডটোত? her third elaborated the first simpler formation of the Shastra into detail. তাক পুংখানুপুংখ একেবাৰে তাৰ বিধি কেনেকৈ, যেনেকৈ আমাৰ সাধাৰণতে আপোনালোকে লৰ ছাত্ৰ হ'লে গম পালেহেঁতেন, লত সদায় এখন ল থাকে। ধৰক মটৰ ভেহিকল এক্ট, প্ৰথমতে পাৰ্লিয়ামেণ্টে মটৰ ভেহিকল এক্ট এখন লেজিছলেট কৰিব, তাৰপিছত ইট উইল বি ফলোড বাই এ মটৰ ভেহিকল ৰুল। এই যে এক্টত থাকিব অকল থিয়ৰিসমূহ, কিন্তু সেই এক্টখন how it is to be put into practice, how it is to be implemented, তাৰ কাৰণে সেই একখনেই পাৱাৰ দিব গভৰ্ণমেণ্টক। যেনেকৈ আমি এই কা আন্দোলনৰ সময়ত যেতিয়া আইনখন পাছ হ'ল, আইনখন পাছ হোৱাৰ পিছত কিন্তু এই ৰুল হেজ টু বি ফ্ৰেম এজ পাৰ দি অথৰিটি ডেলিগেটেড বাই দিছ এক্ট। ঠিক সেইধৰণে ইয়াত কৈছে যে ফাৰ্ষ্ট চিম্পলাৰ formation of the Shastra, প্ৰথম অৱস্থাত যিটো সৰলভাৱে কিছুমান শাস্ত্ৰ ইজ নাথিং বাট দি প্ৰিন্সিপল অফ নলেজ। এই প্ৰিন্সিপল অফ নলেজক বিশদ ব্যাখ্যা কৰি তাক ইলাবোৰেট কৰা হৈছিলে তৃতীয় পিৰিয়ড। তেনেহ'লে অসমীয়াত যদি আমি কওঁ কি বুলি ক'ব পাৰোঁ? ভাৰতৰ আদি যুগ উদ্ভাসিত অধ্যাত্মৰ আৱিষ্কাৰত, মধ্যযুগত সমাপ্ত হ'ল ধৰ্মৰ আৱিষ্কাৰ, তৃতীয় তথা অন্তিম যুগত শাস্ত্ৰই গঢ়ি তুলিলে প্ৰয়োগৰ প্ৰাথমিক পুংখানুপুংখ আৰু বহুল তথা জটিল বিধি বিধান, অৰ্থাৎ ৰুল বিধানবোৰ। শাস্ত্ৰ হ'ল প্ৰিন্সিপল, আৰু তাৰপিছত তাক কেনেকৈ হাউ দে আৰ টু বি পুট ইন টু প্ৰেক্টিচ, তাৰ বাবে কিছুমান আমি সংহিতাবোৰ হ'ল বিধান, সংহিতাবোৰ হ'ল আজিৰ যুগৰ ক'বলৈ গ'লে আমি ৰুল বুলি ক'ব পাৰোঁ। কিন্তু ইয়াক তেওঁ প্ৰথমতে এই তিনিটা ভাগত ভাগ কৰিলেও কৈছে বুজাৰ সুবিধাৰ বাবেহে এনেধৰণে তিনিটা পিৰিয়ড বুলি কোৱা হৈছে। কিন্তু আচলতে এই তিনিটা কামেই চাইমালটেনিয়াছলি গয়িং অন বুলি কৈছে, যে এটাৰ পিছত এটা হৈছে ঠিক তেনেধৰণৰ কথা নহয়। কি বুলি কৈছে? বাট নান ৱাজ এক্সক্লুচিভ, অৰ্থাৎ যেতিয়া when the discovery of spirit was going on, at the same time discovery of
dharma was also taking place. And elaboration of the Shastra into detail was also going on. It আমি বুজাৰ সুবিধাৰ বাবে তিনিটা পিৰিয়ড বুলি কোৱা হৈছে হয়তো কোনোবা এটা যুগত এটা বস্তুৰ প্ৰমিনেন্স বেছি আছিল কোনোবা এটা যুগত এটা বস্তুৰ আন এটা বস্তুৰ প্ৰমিনেন্স বেছি আছিল সেইভাবে কৈছে none was exclusive three elements are always present কৈছে সেই বুলি কিন্তু এই ত্ৰি ধাৰা পৰস্পৰৰ পৰা একান্তভাৱে কেতিয়াও পৃথক তথা বিচ্ছিন্ন হৈ থকা নাছিল অৰ্থাৎ ডিসকভাৰী অফ স্পিৰিট ডিসকভাৰী অফ ধৰ্ম or the discovery of creativity বুলিও ক'ব পাৰো আৰু তৃতীয়টো হ'ল elaboration of the Shastra into detail কৈছে সেই বুলি পৃথক বা বিচ্ছিন্ন হৈ থকা নাছিল তিনিওটা উপাদান প্ৰতিটো যুগতে বিদ্যমান আছিল এইটো হ'ল এটা ফাউণ্ডেশ্যনেল কথা তাৰ পিছত এই তিনিটা পিৰিয়ডক আমি যেটো একেবাৰে এজ বুলি যদি কওঁ ওৱান আফটাৰ এটাৰ পিছত এটা বুলি যদি বুজিবলৈ যাওঁ সেইটোক তেওঁ ইপক বুলি কৈছে বা এজ বুলি কৈছে এইটোক তিনিটা পিৰিয়ড বুলি কৈছে on the basis of these three periods he has divided the whole past history of India into 5 ages or 5 epochs কারণ আমি ইয়াতে এই বাক্যটোৰ পৰা আমি কিন্তু বুজি নাপালো what is the meaning of discovery of spirit what is the meaning of discovery of dharma আমি তাৰ পৰা একো বুজি পোৱা নাই এতিয়া আমি সেই কথাখিনিকে এই তিনিটা পিৰিয়ড যেটো অৰ্থাৎ তিনিটা উপাদান এই কথাখিনিকে আমি পাঁচটা ইজৰ মাজত একেবাৰে আপ টু দি আমি যেটো নৱবৈষ্ণৱ ধৰ্মৰ আন্দোলন বুলি কওঁ এই যে এতিয়া অসমত নৱবৈষ্ণৱ ধৰ্মৰ আন্দোলন শংকৰদেৱৰ ক্ষেত্ৰত নৱবৈষ্ণৱ ধৰ্ম বুলি কৈছো তাৰ মানে নৱবৈষ্ণৱ ধৰ্মৰ আন্দোলন যদি হৈছে তাৰ মানে এটা বৈষ্ণৱ ধৰ্ম আন্দোলনো আছে বৈষ্ণৱ ধৰ্ম আন্দোলনৰ পিছতে নৱবৈষ্ণৱ ধৰ্ম হ'ব আকৌ তেনে নৱবৈষ্ণৱ ধৰ্মই আসলতে শংকৰদেৱৰ হ'ল এই যে ধৰ্মটোৰ অন্তৰালত কি বিচাৰিছিল what was the ultimate message of শংকৰদেৱ এই যে নৱবৈষ্ণৱ ধৰ্ম বুলি কওঁ আৰু এই নৱবৈষ্ণৱ ধৰ্মৰ যেটো ধাৰাটো কেৱল অসমতে সীমাবদ্ধ নাছিল ভাৰতৰ প্ৰতিটো প্ৰান্ততে আহিছে এই সময় আমি সেই প্ৰতিটো যুগত ভাৰতবৰ্ষই কি কামত মনোনিৱেশ কৰিছিল যেনেকৈ প্ৰত্যেকটো যুগত আইনষ্টাইনে বেলেগ কাম কৰিছে তাৰ পিছৰ সাইন্টিষ্টসকলে বেলেগ কাম কৰিছে ভাৰতবৰ্ষয়ো প্ৰতিটো যুগত এটা বিশেষ কামত মনোনিৱেশ কৰিছিল কনচেন্ট্ৰেট আৰু অৱশেষত যদি আপুনি দেখা পায় গোটেইকেইটা বস্তুৰে প্ৰয়োজন আছে কিন্তু বিকাশটো এটা যুগতেই প্ৰতিটো বস্তুৰ একেলগে বিকাশ কৰা নাছিল মানে তেওঁৰ নাম দিছে ফাৰ্ষ্ট এজ টু স্পিৰিচুৱেল এজ বুলি কৈছে স্পিৰিচুৱেল এজ বুলি কৈছে বিশুদ্ধ অধ্যাত্ম যুগ একেবাৰে যদি আমি বুজিবলৈ যত্ন কৰোঁ বেদ আৰু উপনিষদৰ যুগ সেই যুগত ভাৰতবৰ্ষৰ যেটো মেইন ষ্ট্ৰীম মেছেজ বা মেইন ষ্ট্ৰীম প্ৰিঅকুপেশ্যন আছিল ইট ৱাজ দি স্পিৰিচুৱেল এজ কৈছে দি ফাৰ্ষ্ট এজ অফ ইণ্ডিয়াজ গ্ৰেটনেছ ৱাজ এ স্পিৰিচুৱেল এজ স্পিৰিচুৱেল এজত কি কৰিছিলোঁ আমি স্পিৰিচুৱেল এজ বুলি ক'লেতো নহ'ব তাৰ মানে কি তাৰ অৰ্থ কি স্পিৰিট বাৰু স্পিৰিটৰ পৰা স্পিৰিচুৱেল এজ ডিসকভাৰী অফ দি স্পিৰিট কৈছে when she sought passionately একদম passionately এটা বস্তুৰ অন্বেষণ কৰিছিল what was that thing এইবোৰ আমাক প্ৰচলিত বুৰঞ্জীয়ে নকয় কৈছে when she sought passionately for the truth of the existence এই জগত কি এই জগতৰ অস্তিত্ব what is this world what is this manifestation that was the only preoccupation আৰু বেলেগ কোনো কথা চিন্তা কৰা নাছিল এই জগত কি why I am born who am I এই এক্সিস্টেন্স বুলি কওঁতে আমাৰ ইনাৰ এক্সিস্টেন্স আমাৰ এক্সটাৰ্নেল এক্সিস্টেন্স what these are that was the only preoccupation of the spiritual age কেৱল সেইটোৱেই নহয় আমি প্ৰশ্ন কৰিবলৈ what was the pedagogy শিক্ষা বিজ্ঞানটো কি আছিল what was the instrument এই যে জগতৰ সত্য সন্ধান কৰিছিল বুলি আমি ক'লো sought passionately the truth of existence but how কেনেকৈ আজিৰ দৰে জানো আজিৰ বিজ্ঞানীৰ হাতত যিমান ল্যাবৰেটৰী মেচিন
টেকন'লজি, ইনফৰমেশ্যন টেকন'লজি, ইণ্টাৰনেট, দূৰবীণ, নানান ধৰণৰ বস্তু আছে। সেই সময়ততো নাছিল, কাৰণ নেচাৰেলি সেই প্ৰশ্নটো আহিব কেনেকৈ কৰিছিল অন্বেষণ। বুজিছে, নট বাই ইণ্টেলেকচুৱেলিটি, নট বাই দি ইণ্টেলেক্ট, বুদ্ধিৰ দ্বাৰা নহয়, মেধাৰ দ্বাৰা নহয়, প্ৰতিভাৰ দ্বাৰা নহয়। আমি আজি চিন্তাই কৰিব নোৱাৰোঁ যে বুদ্ধিতকৈও কিবা ওপৰত জানো বস্তু আছে। এটা হায়াৰ ফেকাল্টিৰ দ্বাৰা, হায়াৰ দেন ইণ্টেলেক্ট, আৰু সেই ফেকাল্টিটো মডাৰ্ণ ৱৰ্ল্ড হেজ লষ্ট। আমি আৰু সেইটো এতিয়া we are not in a position to recover. আমি লষ্ট কৰিছোঁ, হেৰুৱাই পেলাইছোঁ। What was that? It was not intellect but intuition. What is intuition? You can better consult with dictionary also. It was not intellect. So when she sought passionately for the truth of existence through the intuitive mind, not by the intellectual mind, but by the intuitive mind. Eta way, eta modus operandi. Intuitive mind and through inner experience and interpretation. Not the external experience. আজিকালিৰ বিজ্ঞানীয়ে কি ধৰণে কৰিছে, ডিৰেক্ট অপোজিট এটা way. বৰ্তমানৰ বিজ্ঞানীৰ বাবে ইনষ্ট্ৰুমেণ্ট হ'ল ইণ্টেলেকচুৱেল মাইণ্ড, ইণ্টেলেক্ট। কিন্তু ভাৰতবৰ্ষত সেই সময়ত তেওঁলোকে কৰিছিলে ইনটিউটিভ মাইণ্ড। ইনটিউটিভ মানে অন্তৰ্দৃষ্টি। তেওঁলোকে চকুৰে দেখা পোৱা নাছিল, তেওঁলোকে মনেৰে দেখা পাইছিল। সেইবাবে আমাৰ ঋষিসকলক কি বুলি কোৱা হয়, দ্ৰষ্টা বুলি কোৱা হয়, চিয়াৰ, SEER, চিয়াৰ, হু কেন চি। বেদক সেইবাবে কি বুলি কোৱা হয়, শ্ৰুতি বুলি কোৱা হয়। শ্ৰুতি মানে কি, হুইচ ইজ হাৰ্ড। তেওঁলোকে সত্য শুনা পাইছিল আৰু সত্যক তেওঁলোকে দেখা পাইছিল। আমি এতিয়া কেৱল সত্যক উই কেন থিয়ৰাইজ, উই কেন ৰাইট what is truth, we can write only, but they saw the truth. They claim, you may believe it, you may reject it. It is up to your discretion. But they claim they could see the truth through intuitive mind, through inner experience and interpretation. আজিকালিৰ বিজ্ঞানীয়ে যেনেকৈ ইণ্টাৰপ্ৰিট কৰে, তেওঁলোকেও ইণ্টাৰপ্ৰিট কৰিছিল। বাট ইণ্টাৰপ্ৰিটেশ্যন তাতো এটা পাৰ্থক্য আছে। আধুনিক বিজ্ঞানীয়ে ইণ্টাৰপ্ৰিট কৰে অকল ফিজিকেল এক্সিষ্টেঞ্চ। আধুনিক বিজ্ঞানীয়ে যেতিয়া মই কোন, মানুহ কোন পৰীক্ষা কৰিব, মানুহৰ অকল ফিজিকেল এক্সিষ্টেঞ্চটো তেওঁলোকে ইণ্টাৰপ্ৰিট কৰে। মানুহৰ ইনাৰ এক্সিষ্টেঞ্চটোক ইণ্টাৰপ্ৰিট নকৰে। যেতিয়া আধুনিক একবিংশ শতিকাৰ বিজ্ঞানীয়ে যেতিয়া পৃথিৱীৰ ৰহস্য উদ্ঘাটন কৰিবলৈ যাব, তেওঁলোকৰ বাবে পৃথিৱী মানে কেৱল মাত্ৰ যিখন এই ফিজিকেল এক্সিষ্টেঞ্চখন। তেওঁলোকে ফিজিকেল অবজেক্টিভ, আমি যে মিটিঙত কথা ক'লে বস্তুনিষ্ঠ 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 বুলি কওঁ, বাট ইজ বস্তুনিষ্ঠ অবজেক্টিভ ৱৰ্ড, অবজেক্টিভিটি, অৰ্থাৎ যিটো মোৰ ইন্দ্ৰিয়ই সাক্ষ্য দিব পাৰে, যিটোক মই চকুৰে দেখা পাইছোঁ। চকুৰে দেখা নোপোৱা আৰু ইন্দ্ৰিয়ই সাক্ষ্য দিব নোৱাৰা কোনো বস্তুক আধুনিক বিজ্ঞানীয়ে বিশ্বাস নকৰে। ভাৰতবৰ্ষৰ ক্ষেত্ৰত জ্ঞান প্ৰণালীৰ পাৰ্থক্য কি, আমি আমাৰ ফিজিকেল চকুৰে দেখা নোপোৱা, ইন্দ্ৰিয়ই সাক্ষ্য দিব নোৱাৰা বস্তু সত্য হ'ব পাৰে বুলি ভাৰতবৰ্ষই দাবী কৰে। কিন্তু আপোনালোকেতো প্ৰমাণ বিচাৰিব। মই এটা উদাহৰণ দিছোঁ। আপোনালোকৰ ইয়াত প্ৰত্যেকে আপোনালোকৰ মা দেউতাক ভাল পায়। আধুনিক বিজ্ঞানীয়ে প্ৰমাণ কৰিব পাৰিব আপোনালোকে যে আপোনালোকৰ মা দেউতাক ভাল পায়। But you better know that you love your mother and father. আধুনিক বিজ্ঞানীয়ে মোৰ ইন্দ্ৰিয়ই, মোৰ সেন্সে মোক জানো প্ৰমাণ দিব পাৰিব that you love your mother? But yet that it is a truth, you better know.
আপোনাৰ বাবে কিন্তু এইটো সত্য আপুনি আপোনাৰ মাক ভাল পায় ইটস এ হাৰ্ড ট্ৰুথ যেনেকে এই মই টেবুলখন এই পডিয়ামটো দেখা যেনেকে পাইছো এই পডিয়ামটো মোৰ বাবে যিমান ট্ৰুথ যিমান সত্য বিকজ ইট ইজ অবজেক্টিভ এইটো বস্তুনিষ্ঠ কিন্তু মই মোৰ মাক ভাল পাওঁ এইটো আত্মনিষ্ঠ সাবজেক্টিভিটি সাবজেক্টিভ ট্ৰুথ but modern science do not recognize the subjective truth but India believed India কয় সত্য যেনেকে অবজেক্টিভ সত্য সেই ধৰণে সাবজেক্টিভ আৰু সেইভাবে অকল মোৰ শৰীৰটো পৰীক্ষা কৰি মোৰ প্ৰকৃতিৰ বিষয়ে তুমি জানিব নোৱাৰিবা what type of man I am তাৰ বাবে মনস্তত্ত্ব লাগিব আৰু সেইভাবে আধুনিক বিজ্ঞানীসকলে পশ্চিমত এতিয়া যিসকলে মনস্তত্ত্ব অধ্যয়ন কৰে তেওঁলোকে আনকি মনস্তত্ত্বকো অবজেক্টিভ কৰি পেলাইছে কেৱল মাত্ৰ 1970 70s 80s মানৰ পৰাহে তেওঁলোকৰ তাত এটা সাইকোলজিক্যাল স্কুল আৰম্ভ হৈছে which is known as humanistic school of psychology সেই হিউম্যানিস্টিক স্কুল অফ সাইকোলজি টুৱে বিগত আজিৰ পৰা প্ৰায় 40-50 বছৰ আগৰ মানৰ পৰা আৰু তাৰ প্ৰধান প্ৰটাগনিষ্ট আছিল মেছলো তেওঁলোকে হিউম্যানিস্টিক স্কুল অফ সাইকোলজি আৰম্ভ কৰিছে যে নহয় man is something beyond his physical existence মানুহ কেৱল এটা শৰীৰই নহয় মানুহৰ এটা মনো আছে মানুহৰ এটা হৃদয়ও আছে মানুহৰ এটা প্ৰাণো আছে মানুহৰ এটা প্ৰকৃতি আছে কিন্তু এই অতীত ভাৰতবৰ্ষই আৰু এতিয়া যদি আপুনি মেছলো ইত্যাদিৰ যদি ইন্টাৰপ্ৰিটেশন যদি সাইকোলজিত পঢ়ে দে আৰ মোৰ নিয়াৰাৰ টু ইণ্ডিয়ান নলেজ সিস্টেম তেওঁলোকে নিজে উল্লেখ কৰি গৈছে যে সাইকোলজিৰ ক্ষেত্ৰত ভাৰতবৰ্ষ যিমান অগ্ৰগামী হৈ আছে এতিয়াও মানুহক বুজাৰ ক্ষেত্ৰত পাশ্চাত্যই কেৱল মাত্ৰ মানুহৰ শৰীৰটোক ভালদৰে বুজি পাইছে বাট শৰীৰ ভাৰতবৰ্ষই কয় শৰীৰ মন আত্মা পৃথিৱীত মাত্ৰ এটাই সাবষ্টেন্স থকা বুলি ভাৰতবৰ্ষই কয় এই যে ইলেক্ট্ৰন নিউট্ৰন প্ৰটন হৈছে and what is that substance which is সমগ্ৰ ইউনিভাৰ্সত there is only one fundamental substance and that is what which is consciousness I am just another form of consciousness a table khonu a podium to eta consciousness but here consciousness is involved consciousness is yet to be manifested but in me though imperfect some consciousness has been manifested already gotike moi mane western knowledge system or logot amar parthekko to kod teno hole was it through an inner experience and interpretation both of the psychic and the physical existence psychic mane ami ei shobdotut inner existence inner buli bujile hol orthat amar আন্তৰ্জগতকো ইন্টাৰপ্ৰিট কৰিছিল আৰু যিখন এক্সটাৰ্নেল জগত কিন্তু আধুনিক বিজ্ঞানে কেৱল ফিজিক্যাল এক্সিস্টেন্সটোৰে ইন্টাৰপ্ৰিট কৰে এইটোৱে আছিল আমাৰ প্ৰথম যুগৰ কাম আৰু যদি আমাক স্পেসিফিক্যালি কোৱা হয় এই যুগটোক যদি আমি এটা বস্তুনিষ্ঠ কথাৰে যদি জানিব খোজো আমি এই বুলিও ক'ব পাৰো দিস ইজ দি বৈদিক এজ বেদ আৰু উপনিষদৰ যুগ এই বেদ আৰু উপনিষদৰ ঋষিসকলৰ this was the primary preoccupation what is this existence what is humanity এইটোৱে আছিল preoccupation আৰু তেওঁলোকে কিহেৰে অনুসন্ধান কৰিছিল intuitive mind not by intellectual mind আৰু inner existence আৰু external existence দুয়োটাকে তেওঁলোকে ইন্টাৰপ্ৰিট কৰিছিল আৰু কেনেকৈ কৰিছিল intuitive mind and through inner experience and interpretation inner experience asil interpretation asil aru intuitive mind was the instrument aru kak bislekhon korisil kak interpret korisil psychic existence as well as physical existence psychic mane ami ortho to inner existence tenole ya pasta kotha important asil eta hole spiritual is seeking for the truth of existence the intuitive mind the inner experience and interpretation
আৰু 5 নম্বৰটো হ'ল সাইকিক এণ্ড দি ফিজিক্যাল এক্সিস্টেন্স সাইকিক মানে আমি সাইকিক শব্দটো বুজিবৰ কাৰণে টান হলেও আমি ইনাৰ এণ্ড দি ফিজিক্যাল এক্সিস্টেন্স বুলিও ক'ব পাৰোঁ বা সাবজেক্টিভিটি এণ্ড অবজেক্টিভিটি বুলিও ক'ব পাৰোঁ তেনেহ'লে মই অসমীয়াখিনি মই কৈ দিছোঁ আমি কৰা অসমীয়া যে এনেধৰণৰে এটা বিশুদ্ধ অধ্যাত্ম যুগ কেনেধৰণৰ পিছত কোৱা হ'ব কৈছে এনেধৰণৰে এটা বিশুদ্ধ অধ্যাত্ম যুগ ভাৰত গৰিমাৰ প্ৰথমটো যুগ আছিল ভাৰতে তেতিয়া নিবিড়ভাৱে অৰ্থাৎ পেশনেটলি বুলি কৈছে নিবিড়ভাৱে আৰু একান্ত মনে পৃথিৱীৰ বেলেগ দেশে যি কৰিছিল কৰি থাকক কৈছে ভাৰতে তেতিয়া নিবিড়ভাৱে আৰু একান্ত মনে জীৱনৰ সত্য সন্ধান কৰিছিল কেনেকৈ কৰিছিল এক সাক্ষাৎ বুদ্ধি তথা অপৰোক্ষ দৃষ্টিৰ সহায়েৰে এই যে ইনটিউটিভ মাইণ্ডটোক সাক্ষাৎ বুদ্ধি বুলিও কয় ডাইৰেক্ট নলেজ বুলিও কয় ইট ইজ নট ইনডাইৰেক্ট এই যে আমি মনেৰে ইণ্টেলেকচুৱেল মাইণ্ডেৰে যিটো আমি কথা বুজো ইট ইজ নট ডাইৰেক্ট ইট ইজ ইনডাইৰেক্ট কিন্তু ইনটিউটিভ মাইণ্ডেৰে যেতিয়া আপুনি বুজিব ইট ইজ ডাইৰেক্ট হটলাইন ডাইৰেক্ট সেইবাবে সাক্ষাৎ বুদ্ধি বুলি কয় সাক্ষাৎ মানে হ'ল ডাইৰেক্ট সাক্ষাৎ বুদ্ধি ডাইৰেক্ট বুদ্ধি আৰু অপৰোক্ষ দৃষ্টি অপৰোক্ষ মানে হ'ল ডাইৰেক্ট পৰোক্ষ মানে ইনডাইৰেক্ট অপৰোক্ষ মানে ডাইৰেক্ট অপৰোক্ষ দৃষ্টি বা সাক্ষাৎ বুদ্ধিৰ সহায়েৰে এক আন্তৰ অনুভৱ তথা জ্ঞানৰ মাজেৰে আন্তৰ অনুভৱ ইনাৰ এক্সপেৰিয়েন্স এণ্ড ইণ্টাৰপ্ৰিটেশ্যন আন্তৰ অনুভৱ আৰু জ্ঞানৰ মাজেৰে কিহৰ জ্ঞান বাহ্য তথা আন্তৰ অৰ্থাৎ এক্সটাৰ্নেল অথবা ইনাৰ তাক আমি এই বুলিও ক'ব পাৰোঁ আকৌ স্থূল তথা সূক্ষ্ম জগতৰ বিষয়ে সূক্ষ্ম জগত মানে ইনাৰ জগত আৰু স্থূল জগত মানে এক্সটাৰ্নেল জগত জগতৰ বিষয়ে উপলব্ধি তথা ব্যাখ্যা কৰিছিল ইণ্টাৰপ্ৰিটেশ্যন মানে ব্যাখ্যা আৰু ইনাৰ এক্সপেৰিয়েন্স মানে হ'ল উপলব্ধি এইটোৱে আছিল আমাৰ ভাৰত গৰিমাৰ প্ৰথমটো যুগ অৰ্থাৎ বেদ আৰু উপনিষদৰ যুগ তাৰপিছত কি আহিল আমি প্ৰথম তিনিটা থিয়ৰিত কি আছিল ডিস্কভাৰী অফ স্পিৰিট ৱাজ ফলোড বাই ডিস্কভাৰী অফ ধৰ্ম আকৌ যদি আমি এতিয়া যদি আমি এটা অবজেক্টিভ লেণ্ডমাৰ্কৰ জৰিয়তে যদি বুজিবলৈ খোজোঁ বেদ উপনিষদৰ পিছত ভাৰতৰ আটাইতকৈ সৰ্বশ্ৰেষ্ঠ সৃষ্টি আছিল কোন দুখন গ্ৰন্থ ৰামায়ণ আৰু মহাভাৰত বেদ আৰু উপনিষদৰ পিছত আমি যদি কওঁ বেদ আৰু উপনিষদৰ পিছত ইট ৱাজ দি এজ অফ মহাকাব্যৰ যুগ ইট ৱাজ দি এজ অফ এপিক্স ইট ৱাজ দি এজ অফ ৰামায়ণ এণ্ড মহাভাৰত হয় ৰামায়ণ এণ্ড মহাভাৰত ৰামায়ণ আৰু মহাভাৰত বেদ আৰু উপনিষদৰ আগতেই সৃষ্টি নহ'ল কিয় সেয়াওতো এটা আমাৰ মনত প্ৰশ্ন উত্থাপিত হ'ব লাগে বেদ আৰু উপনিষদ যে প্ৰথমতে হ'ল তাৰ পিছত ৰামায়ণ মহাভাৰত কিয় হ'ল এইভাবেই ৰামায়ণ মহাভাৰত পিছত হ'ল এই যে বেদ আৰু উপনিষদৰ যুগত আমাৰ ঋষিসকলে জীৱনৰ সত্য সন্ধান কৰিছিল নাও দ্যাট হেজ টু বি পুট ইন টু প্ৰেক্টিচ মানুহৰ জীৱনৰ মাজত তাক অভিব্যক্ত কৰিব লাগিব মহাভাৰত আৰু ৰামায়ণৰ যিটো ষ্টৰী লাইন ডেট ৱাজ নট ইম্পৰ্টেণ্ট সেই ষ্টৰীৰ মাজেৰে বেদ আৰু উপনিষদক ৰূপায়িত কৰা হৈছিল যদি আপুনি জীৱনত বেদ আৰু উপনিষদ পঢ়িবৰ সুযোগ নাপায় যদি সূক্ষ্ম দৃষ্টিৰ সৈতে মনোযোগিতাৰ সৈতে ৰামায়ণ আৰু মহাভাৰতক যদি অধ্যয়ন কৰে শ্ৰী অৰবিন্দই কৈছে হোৱাট ইজ ডিয়াৰ ইন বেদ এণ্ড উপনিষদ এফৰিষ্টিকলি অৰ্থাৎ সূত্ৰাকাৰে আছিল that was put into practice in Mahabharata and Ramayana. তেনেহ'লে নেচাৰেলি প্ৰথমতে হ'ল থিয়ৰী সেই থিয়ৰীক এতিয়া প্ৰেক্টিকেল তাক মানৱ জীৱনৰ মাজত অভিব্যক্ত কৰিব লাগিব ৰূপায়িত কৰিব লাগিব তাৰ বাবে আমাক এটা মুদা সুপাৰিণ্ডি লাগিব নে নালাগিব সেইবাবে ৰামায়ণ আৰু মহাভাৰত were not ordinary literary creation এটা জাতিৰ সংস্কৃতি এটা জাতিৰ অন্তৰাত্মা এটা জাতিৰ সমগ্ৰ সাধনাৰ অভিব্যক্তি আছিল ৰামায়ণ মহাভাৰত কিন্তু ভাৰতৰ এইটো এটা বিশিষ্ট পদ্ধতি ভাৰতবৰ্ষই জ্ঞানৰ কথা সাধাৰণতে ষ্টৰীৰ মাজেৰে ক'বলৈ বিচাৰে কিয় it fascinates human mind
মানুহৰ মনক মুগ্ধ কৰে এটা থিয়ৰি হিচাপে কোৱাত কৰি যেতিয়া মই যদি ষ্টৰী হিচাপে যদি কওঁ এই ষ্টৰীটো মোৰ বুজাত সহায় হয় তেতিয়া সেইবাবে হোল উপনিষদত যেতিয়া আপুনি পঢ়িব ইট ৱাজ not raw presentation of theories. It was all stories. পুৰাণতো ষ্টৰী আছে বেদতো ষ্টৰী আছে উপনিষদতো ষ্টৰী আছে ভাৰতৰ এই জ্ঞান প্ৰণালীৰ ভিতৰত আৰু সেই ষ্টৰী আনকি এতিয়াও আমি যেটো এটা ষ্টৰী পঢ়ি পেলাই যে হোৱাট ইজ দি মৰেল অফ দি ষ্টৰী মুখ্য বস্তু মৰেলটো that story line to অবলম্বন support mechanism story line to মূল কথা নহয় কিন্তু আধুনিক উপন্যাসত আমি story line টোৰ ওপৰত বেছি গুৰুত্ব দিওঁ story line to কিয় প্ৰয়োজন হৈছে to convey a certain message certain things গতিকে সেইভাবে কৈছে যে তেনেহলে তাৰ পিছৰ যুগটো কি এজ অফ ধৰ্ম মানে it was the age of intellect after the intuitive mind all serially first intuitive mind tar pisot we need intellectuality so it was the age of intellect first age was marked by intuitive mind intuition second was the age of intellect age of dharma or you may call it age of action kormor jug karon first jug was the jug of theories now we have to put all those theories into practice tar babe instrumentality korile bed upanishodor pisot ramayana ki boli koisil koise je kitu ei je prothom ejor jitu ei je first ejor jitu stamp koise the stamp put on her by that beginning she has never lost amar odho potonor samoyotu ei je prothom যুগৰ যেটো আমাৰ ডিসকভাৰী অফ দি স্পিৰিট জীৱনৰ সত্য সন্ধান এই কথা ভাৰতবৰ্ষই হাজাৰ দুৰ্যোগৰ মাজতো হেৰুৱাই পেলোৱা নাই লাগিলে সাধক এজন হোক দুজন হোক তিনিজন হোক গোপনে তাক ৰক্ষা কৰিছে মোগলৰ আক্ৰমণতো ভাৰতক এই বস্তু হেৰুৱাই পেলোৱা নাই ভাৰতবৰ্ষই ব্ৰিটিছৰ আক্ৰমণৰ সময়তো ভাৰতে হেৰুৱাই পেলোৱা নাই তাক গোপনে ভাৰতৰ সাধকসকলে সংৰক্ষিত কৰিছে আনকি আজিলৈকেও যদি আপুনি পুংখানুপুংখভাৱে এই যে আমি মহাভাৰতত দুৰ্যোধন আৰু কৌৰৱ আৰু পাণ্ডৱৰ মাজত যুদ্ধ তাৰ আগত যদি আপুনি বেদ আৰু উপনিষদত ষ্টৰীবোৰ কি আছিল জানেনে দেৱতা আৰু অসুৰৰ মাজত সংগ্ৰাম সেই দেৱতা আৰু অসুৰৰ মাজৰ যেটো ৰূপক আছিল মহাভাৰত আৰু ৰামায়ণত সেইটো মানৱ জীৱনৰ মাজত অভিব্যক্ত কৰি দেখুওৱা হৈছে হাউ scientifically and in a planned way India moved on যদি আপুনি বেদত চাই বেদ আৰু উপনিষদত অসুৰ আৰু দেৱতাৰ সংঘৰ্ষৰ কাহিনী আৰু আজিৰ যুগতো আমি এতিয়াও adverse force আৰু divine forceৰ মাজত conflict is always going on even in your universities প্ৰত্যেক জায়গাতে যে এটা anti force এটা positive forceৰ মাজত সংঘৰ্ষ কিন্তু মহাভাৰতত আৰু ৰামায়ণত how brilliantly ৰামায়ণত it was between Ravan and Ram and in Mahabharata it was Kaurav and between Kaurav and Pandav কিন্তু সেই একই বৈদিক যেটো অসুৰ আৰু দেৱতাৰ সংগ্ৰাম গতিকে এই যেটো কৈছে যে this stamp put on her by that beginning she never lost but rather always enriched it প্ৰতিটো যুগতে বেলেগ বেলেগ ক্ষেত্ৰৰ ওপৰত গুৰুত্ব দিয়াৰ পিছতো প্ৰথম যুগৰ যেটো ধাৰাটোক প্ৰতিটো যুগে আকৌ বেছি সমৃদ্ধহে কৰিছে কৈছে rather always enriched it with fresh spiritual experience and discovery প্ৰতিটো যুগতে যেটো নতুন নতুন অধ্যাত্ম ক্ষেত্ৰত আৱিষ্কাৰ হৈছে সেই আৱিষ্কাৰে তাক সমৃদ্ধ কৰিছে and at each step of her national life even in her hour of decline it was the one thing she could never lose কৈছে আমাৰ এই অধপতনৰ সময়তো এইটোৱে এটাই বস্তু আছিল যেটো বস্তু ভাৰতবৰ্ষই হেৰুৱাই পেলাব পৰা নাছিল কৈছে এই আৰম্ভণিয়ে ভাৰতৰ ওপৰত যি চাপ বহুৱাই থৈছে সেই চাপি কেতিয়াও মচি পেলোৱা নাই
বৰং যুগৰ পাছত যুগব্যাপী অধ্যাত্ম জগতৰ নিত্য নতুন অনুভৱ আৰু আৱিষ্কাৰেৰে দেশৰ জীৱন ধাৰাই সততে প্ৰতিটো পদক্ষেপতে তাক উপচিত মানে সমৃদ্ধ উপচাই তুলিছিল, উপচিত তথা সমৃদ্ধ কৰিছিল। অৱনতিৰ যুগত ভাৰতে যেতিয়া সকলো হেৰুৱাই পেলাইছিল, আনকি তেতিয়াও এই বস্তুটো হেৰুৱাই পেলোৱা নাছিল। তেনে তাৰপিছত but this spiritual tendency does not shoot upward only to the abstract. কৈছে এই আধ্যাত্মিক এই যে ডিস্কভাৰী আৱিষ্কাৰ, ই এটা বিমূৰ্ত ডিস্কভাৰী নহয় যে কেৱল মাত্ৰ ওপৰৰ ফালে চাব, কেৱল ওপৰৰ ফালে চাব, এটা বিমূৰ্ত ধাৰণা নহয়। কৈছে কি যে but this spiritual tendency does not shoot upward only to the abstract. এটা বিমূৰ্ত যেন তাৰ অবজেক্টিভিটি নাই। The hidden and the intangible, যিটো গোপন, যাক ধৰিব নোৱাৰি, চুব নোৱাৰি, সেইফালেই যে দৃষ্টি দিব, not there. কৈছে it cast its rays, তাৰ সেই ৰশ্মি, এই যিটো অধ্যাত্মৰ আৱিষ্কাৰৰ যিটো ৰশ্মি, it cast its rays downward. সি জগতৰ ফালে সেই ৰশ্মি বিকিৰণ কৰে and the richness of life. কৈছে it cast its rays downward and outward. বাহ্য জগতত আৰু তললৈকে সেই ৰশ্মিটো বিকিৰণ কৰে। কিয় বিকিৰণ কৰে? টু এমব্ৰেছ দি মাল্টিপ্লিচিটিজ অফ থট। এই যে আমাৰ চিন্তাৰ বৈচিত্ৰ্য আছে, সেই চিন্তাৰ বৈচিত্ৰ্যক যাতে আলিংগন কৰিব পাৰে, এণ্ড দি ৰিচনেছ অফ লাইফ। লাইফ ৱাজ আল্টিমেটলি পেৰামাউণ্ট। কৈছে কি যে কিন্তু সেই বুলি এই আধ্যাত্মিক প্ৰৱণতাই মাথো যে ঊৰ্ধৰ অভিমুখে বস্তুক বিসৰ্জন দি কেৱল সূক্ষ্ম তত্ত্বৰ দিশে, যি বস্তু গুপ্ত তথা যাক ধৰিব নোৱাৰি, চুব নোৱাৰি, কেৱল সেইফালেহে যে আৰোহণ কৰি ফুৰে, এনে কথা নহয়। এই আধ্যাত্মিকতাই নিম্নৰ ফালে আৰু বাহিৰত চৌপাশে আপোন জেউতি বিস্ফোৰিত কৰে। চিন্তা জগতৰ সমগ্ৰ বহুল বৈচিত্ৰ্য তথা জীৱনৰ সমগ্ৰ বিপুল ঐশ্বৰ্যকো আলিংগন কৰে। আৰু সেইবাবে জীৱনক আলিংগন কৰাৰ বাবে পৰৱৰ্তী যুগত কি সৃষ্টি কৰিলে? এজ অফ ইণ্টেলেক্ট, এজ অফ এপিক, এজ অফ লাইফ, এজ অফ একশ্যন। এইখিনিকে তেওঁ নামকৰণ কৰিছে এজ অফ ধৰ্ম বুলি। ইট ৱাজ নট দি ইনষ্টিটিউচনেলাইজ ৰিলিজনৰ কথা কোৱা নাই। কৈছে therefore the second long epoch of India's greatness was an age of the intellect. After intuition, it was the age of intellect. Not only age of intellect, the ethical sense, কাৰণ মহাভাৰতত আমি এথিক্সৰ বিষয়েও পাওঁ, ethical sense, the dynamic will in action. Whole Mahabharat is the story of dynamic will in action. সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছে, ৰাজ্য প্ৰতিষ্ঠা কৰিছে, ৰাজ্য কেনেকৈ পৰিচালনা কৰিব লাগে তাৰ বিধান সৃষ্টি কৰিছে। কৈছে এনলাইটেন টু ফৰ্মুলেট এণ্ড গভৰ্ণ লাইফ। দ্বিতীয় যুগৰ কি আছিল? প্ৰথমতে জীৱনৰ সত্য সন্ধান, এইবাৰ জীৱনৰ পৰিচালনা। জীৱনক আমি দিক নিৰ্দেশ দিব লাগিব, জীৱনক গভৰ্ণ কৰিব লাগিব। যেনেকৈ আমাৰ বৰ্তমান চৰকাৰ থাকে আমাক শাসন কৰাৰ বাবে, যে জীৱনক শাসন কৰিব লাগিব, টু গভৰ্ণ as well as to enlighten the life, but in the luster of the spiritual truth. এই বস্তুটো পাহৰি যোৱা নাই। প্ৰথম যুগৰ যিটো আধ্যাত্মিক সত্য, সেই আধ্যাত্মিক সত্যৰ ভিত্তিত জীৱনক গঢ়ি তুলিবলৈ যত্ন কৰা হৈছিল। এই জীৱনক গঢ়ি তুলিবলৈ যত্ন কৰা হৈছিল। এই যে বিৰাট কৰ্ম এখনাৰ যুগ, ইণ্টেলেক্টৰ যুগ, এথিকেল এজ, এই গোটেইখিনিক একেলগে এজ অফ ধৰ্ম বুলি নামকৰণ কৰা হৈছে। কৈছে ভাৰত গৰিমাৰ যেতিয়া সুদীৰ্ঘ দ্বিতীয় যুগ, তেতিয়া দেখা দিলে বিচাৰ বুদ্ধি, নৈতিক আদৰ্শ, আধ্যাত্মিক সত্যৰ দীপ্তিত জীৱনক গঢ়ি তুলিবলৈ তথা নিয়ন্ত্ৰিত কৰিবলৈ জ্ঞান প্ৰবুদ্ধ প্ৰচণ্ড কৰ্মইখনা মই সন্ধি কৰি লিখিছোঁ, কৰ্ম যুগ এখনা মানে হ'ল এছপিৰেশ্যন, চিকিং, অন্বেষণ, কৰ্মইখনা। গতিকে ইয়াতো আমি যদি পাঁচটা বস্তু, দ্বিতীয় এজটোৰ পাঁচটা বস্তু ৱাজ ইম্পৰ্টেণ্ট। কৈছে এন এজ অফ দি ইণ্টেলেক্ট। প্ৰথমটো হ'ল এন এজ অফ দি ইণ্টেলেক্ট, দ্বিতীয়টো হ'ল দি এথিকেল চেঞ্জ, তৃতীয়টো হ'ল ডাইনামিক উইল ইন একশ্যন, এনলাইটেন টু ফৰ্মুলেট এণ্ড গভৰ্ণ লাইফ। জীৱনক গঢ়ি তুলিবলৈ যত্ন কৰা হৈছে, জীৱনক নিয়ন্ত্ৰিত কৰিবলৈ যত্ন কৰা হৈছে। কিন্তু কাৰ ভিত্তিত?
কৈছে দি লাষ্টাৰ অফ স্পিৰিচুৱেল ট্ৰুথ লাষ্টাৰ মানে হ'ল দীপ্তি প্ৰভাৱ কৈছে এই যে আধ্যাত্মিক সত্যৰ দীপ্তিত জীৱনক গঢ়ি তুলিবলৈ যত্ন কৰা হৈছে তেনেহ'লে প্ৰথম আপুনি চাওক ইনটিউশ্যন ৱাজ ডেভেলপ ছেকেণ্ড এজত ইণ্টেলেক্ট ৱাজ ডেভেলপ মানৱ জীৱনৰ এতিয়ালৈকে দুটা পাৰ্টছ অফ বিইঙৰ ওপৰত দুটা যুগত স্পেচিয়েল ফ'কাছ তাৰপিছত সেইভাবে কৈছে কি এনেকে কৈছে আফটাৰ দি এজ অফ দি স্পিৰিট দি এজ অফ দি ধৰ্ম আফটাৰ দি বেদ এণ্ড উপনিষদ দি হিৰোইক চেঞ্চুৰিজ অফ একশ্যন এণ্ড ছ'চিয়েল ফৰ্মেশ্যন এই দ্বিতীয় যুগতেই ভাৰতে সমাজ গঢ়ি তুলিছে এই দ্বিতীয় যুগটো কৈছে দি হিৰোইক চেঞ্চুৰিজ অফ একশ্যন এণ্ড ছ'চিয়েল ফৰ্মেশ্যন ট্ৰাইবেল কনষ্ট্ৰাকশ্যন এণ্ড থট এণ্ড ফিলচফি অৰ্থাৎ দৰ্শনসমূহৰ সৃষ্টি হৈছে দ্বিতীয় যুগত when the outward forms of Indian life and culture were fixed in their large life. And এই যুগতেই ভারতীয় সংস্কৃতিৰ বাহ্য যিবোৰ ধাৰা তাৰ বৃহৎ ধাৰাবোৰ স্থিৰীকৃত হৈছিল and even their later developments were being determined in the seed. কৈছে পৰৱৰ্তী যুগত যিবোৰ বিকশিত হ'ব সেইবোৰো বীজ আকাৰে এই দ্বিতীয় যুগটোতেই তাৰ বীজবোৰ ৰোপণ কৰা হৈছিল তেনেহ'লে ইয়াতো যদি আমি চাওঁ ৬-৭টা বস্তুৰ কথা কৈছে কি ক'লে এটা দি এজ অফ দি স্পিৰিটৰ পিছত দি এজ অফ দি ধৰ্ম এজ অফ দি ধৰ্ম মানে কি আফটাৰ দি বেদ এণ্ড উপনিষদ দি হিৰোইক চেঞ্চুৰিজ অফ একশ্যন এণ্ড ছ'চিয়েল ফৰ্মেশ্যন এই দ্বিতীয় যুগটোতে ভাৰতবৰ্ষই সমাজ প্ৰতিষ্ঠাৰ ফালে দৃষ্টিপাত কৰিছে কাৰণ প্ৰথম যুগত কেৱল সত্যৰ সন্ধান কৰিছে টাইপেল কনষ্ট্ৰাকশ্যন এণ্ড থট এণ্ড ফিলচফি টাইপেল মানে টাইপ যিটো ধৰণ টাইপৰ পৰা টাইপেল হৈছে টাইপেল কনষ্ট্ৰাকশ্যন এণ্ড থট এণ্ড ফিলচফি আমাৰ যিমান দৰ্শন সেইবাবে প্ৰথমটোত কি ক'লে এজ অফ স্পিৰিট ডিস্কভাৰী অফ ধৰ্ম আৰু তাৰপিছত কৈছে তৃতীয় যুগত ইলাবৰেশ্যন অফ দি শাস্ত্ৰ কিন্তু শাস্ত্ৰটো গঢ়ি উঠিছিল সেই দ্বিতীয় যুগতেই কিন্তু তৃতীয় যুগত কেৱল মাত্ৰ ইলাবৰেশ্যন আৰু ইয়াত আমি ৫টা যুগৰ ক্ষেত্ৰত সেই বস্তুটো আমি যিটো শাস্ত্ৰৰ যিটো যুগ সেই যুগটো এই দ্বিতীয় যুগৰ ভিতৰতে অন্তৰ্ভুক্ত অৰ্থাৎ কৈছে আত্মজ্ঞানৰ যুগৰ পিছত দেখা দিলে ধৰ্মৰ যুগে অৰ্থাৎ প্ৰথম যুগটোক আমি আত্মজ্ঞানৰ যুগ বুলি ক'ব পাৰোঁ আত্মজ্ঞানৰ যুগৰ পিছত দেখা দিলে ধৰ্মৰ যুগে আকৌ এনেকৈও ক'ব পাৰোঁ যে বেদ তথা উপনিষদৰ পাছত কৰ্ম আৰু সৃষ্টিৰ যুগ ক্ৰিয়েটিভিটি কৰ্ম আৰু সৃষ্টিৰ যুগ ভাৰতে তেতিয়া কি কৰিছে বীৰ বিক্ৰমেৰে নিজৰ সমাজ প্ৰতিষ্ঠান চিন্তাৰ আয়তন নিজৰ দৰ্শনক গঢ়ি পিটি সেইবোৰৰ মূল ৰূপৰাজি গঢ়ি তুলিব ধৰিলে নট দি ইলাবৰেশ্যন বা দি মূল ৰূপৰাজি গঢ়ি তুলিব যত্ন কৰিলে ভাৰতৰ জীৱনধাৰা তথা সংস্কৃতিৰ যিসমূহ বাহ্য কাঠাম সেইবোৰৰ মূল আকাৰৰাজি এই যুগতেই চিৰদিনলৈ নিৰ্ধাৰিত হ'ল অৰ্থাৎ আজি আমি যাক ভাৰতীয় সংস্কৃতি বুলি কওঁ কোনটো যুগত নিৰ্ধাৰিত হৈছিল আত্মজ্ঞানৰ যুগৰ পিছত দেখা দিয়া কৰ্মসৈনাৰ যুগত অৰ্থাৎ ৰামায়ণ মহাভাৰতৰ যুগত আমি ভাৰতৰ সমাজ জীৱনৰ বিষয়ে যদি অধ্যয়ন কৰিব লাগে গৱেষণা কৰিব লাগে ৰামায়ণ মহাভাৰত আৰ দি অথেণ্টিক বুক ৰামায়ণ মহাভাৰতৰ মাজতে আমি ভাৰতীয় জীৱনধাৰাৰ প্ৰকৃত স্বৰূপটোৰ সৈতে আমি সাক্ষাৎ লাভ কৰিব পাৰিম কিন্তু কৈছে আৰু এটা বস্তু বুলি কৈছে যে পৰৱৰ্তী ৩টা যুগত যিবোৰ বিকশিত হ'ব যিবোৰ বস্তু বিকশিত হ'ব তাৰো বীজবোৰ কৈছে যে আনকি ভৱিষ্যতে যিসমূহ নতুন সৃষ্টিয়ে দেখা দিব সেইবোৰৰো বীজ এই যুগতে ৰোপণ কৰা হ'ব এয়া হ'ল দ্বিতীয়টো যুগ তৃতীয়টো যুগক তেওঁ কৈছে যে ক্লাছিকেল এজ অফ সংস্কৃত লিটাৰেচাৰ যিসকল যদি সংস্কৃতৰ ছাত্ৰ ছাত্ৰী হ'লে ভালদৰে জানিলেহেঁতেন ভাৰতৰ আধুনিক যুগৰ সমকক্ষ আটাইতকৈ সমৃদ্ধ প্ৰায় সহস্ৰ বৰ্ষব্যাপী যুগ সংস্কৃত সাহিত্যৰ ধ্ৰুপদী যুগ যদি আমি সময়ৰ ফালৰ পৰা যদি চাবলৈ যাওঁ মহাভাৰতৰ যুগৰ পিছত অৰ্থাৎ খ্ৰীষ্টপূৰ্ব ৪০০ বছৰমান আগৰ পৰা প্ৰায় ৭ম শতিকা ৮ম শতিকা ৯ম শতিকা মানলৈ প্ৰায় কোনোবাই ১০০০ বছৰ বুলি ক'ব পাৰে কোনোবাই ১২০০ বছৰ বুলি ক'ব পাৰে কিন্তু এনেই সাধাৰণভাৱে কোৱা হয় সহস্ৰ বৰ্ষব্যাপ্ত সংস্কৃত সাহিত্যৰ বিখ্যাত ধ্ৰুপদী যুগ ক্লাছিকেল এজ অফ সংস্কৃত লিটাৰেচাৰ
এই যুগটোত ভাৰতে কি কৰিছে প্ৰথম যুগটোত ইনটিউশন সেকেন্ড যুগটোত ইন্টেলেক্ট আৰু এই সেকেন্ড যুগত কি হৈছে আমাৰ সংস্কৃতি আমাৰ দৰ্শন আমাৰ জীৱন সমাজ প্ৰতিষ্ঠান সকলোবোৰেই স্থিৰীকৃত হৈছে কিন্তু কৈছে সংস্কৃত সাহিত্যৰ ধ্ৰুপদী যুগৰ সময়ত ই একেবাৰে কালমিনেশ্যন পাইছিল একেবাৰে পৰাকাষ্ঠাত উপনীত হৈছিল পৰাকাষ্ঠাত এই যুগতে মানৱ জীৱনৰ লগত জড়িত মই কালি যিবোৰ কৈছিলোঁ যে মানৱ জীৱনৰ লগত জড়িত প্ৰত্যেকটো বিষয়ৰ লগত জড়িত একো একোখন শাস্ত্ৰ গঢ়ি উঠিছিল এই যে শংকৰাচাৰ্যৰ কথা কওঁ আমি মাধৱাচাৰ্যৰ কথা কওঁ ভাৰতৰ গ্ৰেট 6 ফিলচফিজৰ কথা কওঁ এই সব এই সংস্কৃত সাহিত্যৰ ধ্ৰুপদী যুগৰ এই সময়ছোৱাতেই বিকশিত হৈছিল ভাৰতবৰ্ষত তেনেহ'লে এই যুগটো কি যুগ কৈছে দি গ্ৰেট ক্লাছিকেল এজ অফ সংস্কৃত কালচাৰ ৱাজ দি ফ্লাৱাৰিং অফ দিছ ইণ্টেলেকচুৱেলিটি অৰ্থাৎ যিটো দ্বিতীয় যুগত আমি ইণ্টেলেক্টক বিকশিত কৰিছিলোঁ তৃতীয় যুগটো নাথিং বাট ফ্লাৱাৰিং অফ ডেট ইণ্টেলেকচুৱেলিটি সেই দ্বিতীয় যুগৰ ইণ্টেলেকচুৱেলিটিটোৱে যেতিয়া সুপ্ৰিম অৱস্থা পাইছিল পৰাকাষ্ঠাত উপনীত হৈছিল সেই যুগটোকেই আচলতে পাশ্চাত্যবাসীসকলে সংস্কৃত সাহিত্যৰ ধ্ৰুপদী যুগ বুলি তেওঁলোকে কয় বিখ্যাত যুগ এই যে আমি ভৱভূতি কালিদাস ভৰ্তৃহৰি এই সকলোবোৰ এই যুগৰ মানুহ তাতেই বিভিন্ন ধৰণৰ সৃষ্টি হৈছে কৈছে তেনেহ'লে এই যুগটোত কি আছিল যে দি গ্ৰেট ক্লাছিকেল এজ অফ সংস্কৃত কালচাৰ ৱাজ দি ফ্লাৱাৰিং অফ দিছ ইণ্টেলেকচুৱেলিটি ইনটু কিউৰিচিটি অফ ডিটেইল অৰ্থাৎ এই যুগত একেবাৰে পুংখানুপুংখনীয় এই যে প্ৰথম ক'লে দি ইলাবোৰেশ্যন অফ দি ফাৰ্ষ্ট চিম্পলাৰ ফৰ্মেশ্যন অফ দি শাস্ত্ৰ অৰ্থাৎ এই দ্বিতীয় যুগত যিটো এজ অফ ইণ্টেলেক্ট ৰামায়ণ মহাভাৰতৰ যুগত যিবোৰ শাস্ত্ৰ গঢ়ি উঠিছিল এইবোৰ কেৱল ব্ৰড আউটলাইনছবোৰ আছিল একদম পুংখানুপুংখ ফিলচফিবোৰ গঢ়ি উঠিছিল তৃতীয় যুগত যিটো যুগক আমি বৌদ্ধিকতাৰ একেবাৰে চৰম যুগ বুলি ক'ব পাৰোঁ ফ্লাৱাৰিং অফ দিছ ইণ্টেলেকচুৱেলিটি কৈছে ইনটু কিউৰিচিটি অফ ডিটেইল in the refinement of scholarship, science, art, literature, politics, sociology, even mundane life. একেবাৰে জীৱনৰ লগত জড়িত এই যিটো সহস্ৰ বৰ্ষব্যাপী এই যুগত ভাৰতবৰ্ষই কোনো বস্তু বাদ দিয়া নাই কি কৈছে এই সতেজ চিন্তাবৃত্তিৰ খেলাই অৰ্থাৎ যিটো দ্বিতীয় যুগৰ সতেজ চিন্তাবৃত্তিৰ খেলাই ক্ৰমশ যেতিয়া পাণ্ডিত্য সাহিত্য বিজ্ঞান শিল্পকলা সমাজনীতি ৰাজনীতি আদি প্ৰাকৃত জীৱনৰ সকলো বিষয়তে এই যুগতে আমাৰ ৰাজনীতি বিষয়কো আমাৰ দৃষ্টি আমাৰ গঢ়ি উঠিছিল কৈছে কিন্তু তাৰ মূল ভিত্তিটো কিন্তু মহাভাৰত ৰামায়ণৰ যুগ আকৌ মহাভাৰত ৰামায়ণৰ যুগটোৰ ভিত্তি কি বেদ আৰু উপনিষদৰ যুগ কৈছে এই সতেজ চিন্তাবৃত্তিৰ খেলাই ক্ৰমশ যেতিয়া পাণ্ডিত্য সাহিত্য বিজ্ঞান শিল্পকলা সমাজনীতি ৰাজনীতি আদি প্ৰাকৃত জীৱনৰ সকলো বিষয়তে পুংখানুপুংখ তথা সূক্ষ্ম পৰিমাৰ্জন আৰু অনুসন্ধিৎসাৰে বিকশিত মঞ্জৰিত হৈ উঠিল অৰ্থাৎ ফ্লাৱাৰিং অফ দিছ ইণ্টেলেকচুৱেলিটি তেতিয়াই এই যুগৰ পূৰ্ণ পৰিণতিয়ে দেখা দিলে ফ্লাৱাৰিং অফ দিছ ইণ্টেলেকচুৱেলিটি অৰ্থাৎ দ্বিতীয় যুগটোৰ পূৰ্ণ পৰিণতিৰ যুগ ফ্লাৱাৰিং অফ দিছ ইণ্টেলেকচুৱেলিটি যাক পাশ্চাত্যবাসীসকলে সংস্কৃত সাহিত্যৰ ধ্ৰুপদী যুগ অথবা ক্লাছিকেল এজ ৰূপে অভিহিত কৰে একেবাৰে আপুনি নৱম দশম শতিকা মানলৈকে কাৰণ আমাৰ এই সপ্তম শতিকা মানৰ পৰাই আমাৰ অধঃপতন আৰম্ভ হৈছিল যেতিয়াৰ পৰা ইছলামিক ইনভেজন বিগান কাৰণ 712 খ্ৰীষ্টাব্দত প্ৰথমটো বৈদেশিক ইছলামিক আক্ৰমণৰ সন্মুখীন হৈছে আৰু তাৰ পৰৱৰ্তী প্ৰায় 500 বছৰ অৰ্ধ সহস্ৰ এটা সুদীৰ্ঘ সময় ভাৰতে কেৱল যুদ্ধ কৰিব লগা হৈছে গতিকে তেনেহ'লে ক্লাছিকেল এজটো হ'ল আমি যিটো এজ অফ ইণ্টেলেকচুৱেলিটি বুলি কওঁ সাহিত্য বিজ্ঞান শিল্পকলা ৰাজনীতি তাৰ একেবাৰে পূৰ্ণ পৰিণতিৰ যুগ মই উদাহৰণ হিচাপে কালিদাস ভৱভূতি ভৰ্তৃহৰি শংকৰাচাৰ্য মাধৱাচাৰ্য আমাৰ এই যে চৌষষ্ঠি কলা বুলি কওঁ আমাৰ সাহিত্যৰ এতিয়া আপোনালোকে নাজানিব যিসকল সাহিত্যৰ ছাত্ৰ অসমীয়া সাহিত্য হওক ইংৰাজী সাহিত্য হওক তেওঁলোকে যেতিয়া কাব্যৰ থিয়ৰীৰ বিষয়ে পঢ়ে কি পঢ়ে ৱেষ্টাৰ্ণ পয়েটিক থিয়ৰী পঢ়ে
কিন্তু আমাৰ ভাৰতবৰ্ষতো যে কাব্যৰ থিয়ৰীৰ কিতাপ আছে শাস্ত্ৰ আছে সেই বিষয়ে দে আৰ নট এৱে দ্যাট ইজ ৱাই IPS হেজ বিন ইম্প'জ আপোনাৰ কাব্য প্ৰকাশ বুলি পণ্ডিত ৰাজ জগন্নাথ প্ৰায় খ্ৰীষ্টপূৰ্ব 200-300 বছৰ আগতেই 2 শতিকামান পূৰ্বেই ভাৰতীয় নন্দন শাস্ত্ৰ যিটো ইণ্ডিয়ান এস্থেটিক্স বুলি কোৱা হয় আৰু কাব্য পয়েট্ৰিৰ থিয়ৰী আনকি 1700-1800 শতিকাতো ৰসগংগাধৰ বুলি আন এজনৰ কিতাপ আছে কিন্তু আমি সেইবিলাকৰ বিষয়ে নাজানো অৰ্থাৎ এই সংস্কৃত সাহিত্যৰ ধ্ৰুপদী যুগৰ সময়ত আপুনি যিকোনো এটা বিষয় মোক কওক প্ৰত্যেকটো বিষয়ৰ ওপৰত শাস্ত্ৰ হওক বিজ্ঞানৰ ডেভেলপমেণ্ট আমাৰ কলাৰ ডেভেলপমেণ্ট কলা সাহিত্য নাটক একেবাৰে এইটো কৈছে মানে ইণ্টেলেকচুৱেলিটিৰ পূৰ্ণ পৰিণতিৰ যুগ তেনেহ'লে এতিয়ালৈকে আমি কি পালোঁ এই তিনিটা যুগত ভাৰতবৰ্ষই প্ৰথমতে ইনটিউটিভ মাইণ্ড সেকেন্ড যুগত হ'ল ইণ্টেলেকচুৱেলিটি আৰু থাৰ্ড যুগটো হ'ল ফ্লাৱাৰিং অফ ইণ্টেলেকচুৱেলিটি আৰু এই ইণ্টেলেকচুৱেলিটিৰ যুগত মানৱ জীৱনৰ লগত জড়িত কোনোবাই যদি কয় যে সেইভাবে বিবেকানন্দই এটা কথা সদায় কৈ থাকিছিল কৈছে ডিলিউজ দি ল্যান্ড উইথ স্পিৰিচুৱেল আইডিয়াজ আদাৰ আইডিয়াজ উইথ ফলো কৈছে তুমি বাকি মানৱ জীৱনৰ লগত যিবোৰ আদৰ্শৰ প্ৰয়োজন হ'ব তাৰ বাবে ইউ নিড নট টু থিংক কৈছে ইউ ডিলিউজ দি ল্যান্ড ডিলিউজ মানে প্লাবিত কৰি দিয়া ভাৰতবৰ্ষক ডিলিউজ দি ল্যান্ড উইথ স্পিৰিচুৱেল আইডিয়াজ অনলি ৰেষ্ট উইল ফলো অৱশিষ্টবোৰ নিজে নিজে বিকশিত হ'ব কাৰণ আমি যদি আমাৰ অতীত ভাৰতবৰ্ষৰ ফালে চাওঁ ইট ৱাজ অনলি আফটাৰ দি এজ অফ ইনটিউশ্যন এজ অফ ইণ্টেলেকচুৱেলিটি ৱেৰ ডেভেলপ তাৰপিছত হ'ল ফ্লাৱাৰিং অফ ইণ্টেলেকচুৱেলিটি তাৰপিছত যিটো সংস্কৃত সাহিত্যৰ ধ্ৰুপদী যুগৰ এই সময়ছোৱাতে ঘাই ঘটি মেইন ষ্ট্ৰীমত দেয়াৰ ৱাজ ন' স্পিৰিচুৱেলিটি পাৰ se যেনেকৈ বৰ্তমান আমাৰ ঘাই ঘটিৰ জীৱনৰ মাজত আধ্যাত্মিকতাৰ কোনো আমি চিন দেখিবলৈ নাপাওঁ কৈছে যে আমাৰ যিটো বাহ্য জীৱন আছিল তেতিয়া ভাৰতবৰ্ষৰ ইট ৱাজ ইণ্টেলেকচুৱেলিটি ইট ৱাজ কনচাৰ্ণ উইথ মুণ্ডেন লাইফ অনলি আৰ্ট কালচাৰ ছায়েন্স ৰাজনীতি ইত্যাদিক লৈ ব্যস্ত আছিল যিটো মেইন ষ্ট্ৰীম লাইফ ঘাই ঘটিৰ যিটো বাহ্য জীৱন প্ৰবাহ যিটো কিন্তু তেনেহ'লে এই যে থিয়ৰিটো প্ৰথমতে কৈছিল the stamp put on her by that beginning she has never lost তেনেহ'লে কি সংস্কৃত সাহিত্যৰ ধ্ৰুপদী যুগৰ সময়ত আমাৰ আধ্যাত্মিক প্ৰবাহ যিটো ধাৰা নিৰৱচ্ছিন্ন ধাৰাটো was it discontinued? No কৈছে এটা বেলেগ এটা খুঁটিৰে সমাজ জীৱনৰ ঘাই খুঁটি নহয় তেতিয়া কিন্তু বেদ আৰু উপনিষদৰ সময়ত স্পিৰিচুৱেলিটি ঘাই খুঁটিত আছিল Even at the age of intellect, Ramayana Mahabharator যুগতো spirituality was dominating. কিন্তু তৃতীয়টো যুগৰ যিটো ঘাই খুঁটিৰ আমাৰ বাহ্য জীৱন spirituality was not apparently dominating. কিন্তু তাৰ অৰ্থ এইটো নহয় যে আমি সেই সময়ত স্পিৰিচুৱেল সাধনা কৰা নাছিল আপোনালোকে এটা লক্ষ্য কৰকচোন বেদ আৰু উপনিষদৰ পিছত আমি ৰামায়ণ মহাভাৰত তাৰ পিছত ক'লো সংস্কৃত সাহিত্যৰ যুগত আমাৰ শাস্ত্ৰসমূহ দৰ্শনসমূহ শাস্ত্ৰসমূহ তাৰ পিছত ভাৰতবৰ্ষত আধ্যাত্মিকতাৰ ক্ষেত্ৰত কি সমূহ মৌলিক গ্ৰন্থ ৰচিত হৈছিল was it not the পুৰাণ এণ্ড তন্ত্ৰৰ যুগ পুৰাণ আৰু তন্ত্ৰসমূহ অৰ্থাৎ তাৰ পিছতেই যিটো আৰম্ভ হৈছিল দি গ্ৰেট বৈষ্ণৱাইট মুভমেণ্ট সংস্কৃত সাহিত্যৰ ধ্ৰুপদী যুগৰ পিছত যিটো চতুৰ্থ যুগ কিন্তু এইটো সংস্কৃত সাহিত্যৰ ধ্ৰুপদী যুগৰ সময়তেই সমান্তৰালভাৱে বিকশিত হৈছে কিন্তু কেৱল এটা প্ৰবাহিত হৈছিল এটা পৃথক খুঁটিৰে গতিকে সেই যুগটোকেই শ্ৰী অৰবিন্দই নাম দিছে তেওঁ নাম দিছে কৈছে আৰু এই যুগটোত আমি আনকি এই যিটো সংস্কৃত সাহিত্যৰ ধ্ৰুপদী যুগৰ যিটো সেই যুগত আৰু এটা ইম্পৰ্টেণ্ট কথা আছে কি কৈছে উই সি at this time too the sounding not only of aesthetic but of emotional and sensuous even of vital and sensual experience যিবোৰ sensuous experience এই যুগতেই কামসূত্ৰ was created কি বুলি কৈছে এই যুগতেই
সৌন্দৰ্যবোধৰ চৰম বিকাশ হৈছিল সংস্কৃত সাহিত্যৰ ধ্ৰুপদী যুগত সকলো ধৰণৰ হৃদয়বৃত্তি তথা ইন্দ্ৰিয়ানুভৱ এই যে ইন্দ্ৰিয়ৰ যিটো এক্সপেৰিয়েন্স কেৱল আত্মাৰ অনুভৱ ভাৰতবৰ্ষই কৰিছিল বুদ্ধিৰ এক্সপেৰিয়েন্স ইন্দ্ৰিয়ৰ অনুভৱনো কি ইন্দ্ৰিয়ইনো কি বিচাৰে তাৰো বিচাৰ গোচাৰ কৰি চাইছিল কৈছে সকলো ধৰণৰ হৃদয়বৃত্তি তথা ইন্দ্ৰিয়ানুভৱ আনকি মাত্ৰ সেয়ে নহয় ভোগ তথা ইন্দ্ৰিয়পৰতাৰ ৰহস্যও ভাৰতে এই যুগতে বিচাৰ গোচাৰ কৰি চাইছিল সেইবাবে সংস্কৃত সাহিত্যৰ বিখ্যাত ধ্ৰুপদী যুগ বুলি কোৱা হয় তেনে তাৰ পিছত কৈছে দি পোষ্ট ক্লাছিকেল এজ বুলি কৈছে যদিও পোষ্ট ক্লাছিকেল এজ বুলি কৈছে ইট ৱাজ প্যাৰেলেলি গোয়িং অন কিন্তু এটা বেলেগ এটা খুঁটিৰে আৰু এই যুগত কি কৰিছিলোঁ আমি এতিয়ালৈকে ইনটিউশ্যন ডেভেলপ কৰিলোঁ ইণ্টেলেকচুৱেলিটি ডেভেলপ কৰিলোঁ অকল ইণ্টেলেকচুৱেলিটি আৰু ইনটিউশ্যনৰ জৰিয়তে জানো আমি এটা হলিষ্টিক ডেভেলপমেণ্ট অফ হিউমেন বিং জানো গঢ়ি তুলিব পাৰিম নোৱাৰোঁ তেনেহ'লে এই যুগত কি কৰিছিল কৈছে বাট দি অল স্পিৰিচুৱেল ৰেইন বিহাইণ্ড অল দিছ মেণ্টেল এণ্ড অল দিছ ভাইটেল এক্টিভিটি এই যে সংস্কৃত সাহিত্যৰ ধ্ৰুপদী যুগৰ অন্তৰালত কৈছে যে এই প্ৰাণৰ যিবোৰ খেলা প্ৰাণ আৰু মনৰ যিবোৰ খেলা ইণ্টেলেকচুৱেলিটিৰ খেলা আৰু প্ৰাণৰ খেলাৰ কি বুলি কৈছে বা দি অল স্পিৰিচুৱেল ৰেইন বিহাইণ্ড তাৰ অন্তৰালত গোপনে কি কয় প্ৰবাহিত হৈছিল গোপনে কি প্ৰবাহিত হৈছিল আৰু কৈছে এন ইজ লেটাৰ পিৰিয়ড দি পোষ্ট ক্লাছিকেল এই যুগত কি কৰিছিল ভাৰতবৰ্ষই আমাৰ বাবে বুজা অলপ কঠিন হ'ব মই যে প্ৰথমতে ইয়াত তিনিখন সমাজৰ কথা যে ক'লোঁ যে এখন সমাজৰ আইডিয়েল সমাজ তাৰ লক্ষ্য কি জ্ঞান তাৰ লক্ষ্য কি ইউনিটি তাৰ লক্ষ্য কি পাৱাৰ তাৰ লক্ষ্য হ'ল ফ্ৰীডম কিন্তু যিবোৰ মন আৰু আমাৰ প্ৰাণ স্পন্দনৰ দ্বাৰা গঢ়ি তোলা সমাজৰ লক্ষ্য তাৰ উদ্দেশ্য কি ভোগ কৰিব লাগিব নিম্ন প্ৰকৃতিৰ দ্বাৰা পৰিচালিত হ'ব লাগিব we should be guided by our instinct for desire ভাৰতবৰ্ষই তাৰ একজেক্টলি উল্টা কামটো কৰিছিল নিম্ন প্ৰকৃতিক উদ্ধাৰিত কৰিবৰ কামটো কৰিছিল এই যুগত যিটো আমাৰ লোৱাৰ নেচাৰ মানে কি the nature which we have inherited from our animal past আমাৰ পাহক অতীতৰ পৰা যিবোৰ বস্তু আমি হাউ ইণ্ডিয়াই কি প্লেনিঙত কামবোৰ কৰিছিলে প্ৰথমতে ইনটিউশ্যন ডেভেলপ কৰিলে তাৰপিছত ইণ্টেলেক্ট তাৰপিছত সেই ফ্লাৱাৰিং অফ ইণ্টেলেকচুৱেলিটি এইবাৰ তাত ধৰিছে আমাৰ লোৱাৰ লাইফ নিম্ন প্ৰকৃতি নেচাৰক ধৰিছে এইবাৰ টাৰ্গেট হ'ল হিউমেন নেচাৰক ধৰি কি কৰিছে এণ্ড ইটছ লেটাৰ পিৰিয়ড দি পোষ্ট ক্লাছিকেল চ এ লিফটিং আপ অফ দি হোল লোৱাৰ লাইফ আমাৰ যিটো নিম্ন প্ৰকৃতি মানে কি আহাৰ নিদ্ৰা মৈথুন অন্ন বস্ত্ৰ বাসস্থান কেৰিয়াৰ মানি পাৱাৰ এণ্ড ফেম যদি আমি একেবাৰে সহজ ভাৱাত যদি বুজিবলৈ বিচাৰোঁ ইট ৱাজ আৱাৰ লোৱাৰ লাইফ এই যে অন্ন বস্ত্ৰ বাসস্থান আহাৰ নিদ্ৰা মৈথুন দিজ আৰ নট পাৰ্ট অফ হায়াৰ ষ্ট্ৰীম অফ লাইফ জীৱন ইয়াতকৈও মহত্তৰ ইয়াতকৈও বৃহত্তৰ গতিকে ভাৰতবৰ্ষই চিন্তা কৰিলে নহয় অকল ইনটিউশ্যন ডেভেলপ কৰিলেই নহ'ব অকল আত্মাক আৱিষ্কাৰ কৰিলেই নহ'ব অকল বুদ্ধিক বিকশিত কৰিলেই নহ'ব অকল দৰ্শন সাহিত্য বুদ্ধি ইন্দ্ৰিয়ানু অনুভৱক বিকশিত কৰিলেই নহ'ব এই যে মানুহৰ যে নিম্ন যিটো প্ৰকৃতি আছে এই নিম্ন প্ৰকৃতিটোক উদ্ধাৰিত কৰিব লাগিব লিফটিং আপ অফ দি হোল লোৱাৰ লাইফ আৰু লোৱাৰ লাইফক ওপৰত তুলি কি কৰিম উদ্দেশ্য কি হিডেন এজেণ্ডা কি মানুহৰ নিম্ন প্ৰকৃতিক ওপৰত তুলি কৈছে এণ্ড ইমপ্ৰেছিং অপন ইট অফ দি ভেলুজ অফ দি স্পিৰিট অধ্যাত্মৰ প্ৰভাৰে মানুহৰ নিম্ন প্ৰকৃতিটোক মণ্ডিত কৰা নিম্ন প্ৰকৃতি কৈছে সেইবাবে কিন্তু প্ৰাণ তথা মনৰ এই বিপুল ক্ৰিয়াশীলতাৰ অন্তৰালত সততে সজীৱ হৈ আছিল ভাৰতৰ প্ৰাচীন অধ্যাত্মবোধ কিন্তু বাহিৰত একেবাৰে ইণ্টেলেকচুৱেলিটিৰ খেলা প্ৰাণৰ খেলা ইন্দ্ৰিয়ৰ খেলা ভোগৰ খেলা বিজ্ঞান দৰ্শন ৰাজনীতি সমাজ কিন্তু অন্তৰালত
কৈছে ভাৰতবৰ্ষই নিজৰ এই প্ৰাচীন অধ্যাত্মবোধ কেতিয়াও পাহৰি যোৱা নাই নজয় কি কৰিছিল এই যুগৰ শেষৰ ফালে পোষ্ট ক্লাছিকেল বুলি কৈছে এই যুগৰ শেষৰ ফালে সেয়ে দেখিবলৈ পাওঁ ভাৰতৰ সাধনাই সমগ্ৰ নিম্ন প্ৰকৃতিক ঊৰ্ধ্বমুখী কৰি তুলিবলৈ প্ৰয়াস কৰিছিল আৰু কি কৰিছিল তাৰ পিছত প্ৰয়াস কৰিছিল অধ্যাত্মৰ প্ৰভাৰে তাক মণ্ডিত কৰিবলৈ শ্ৰী অৰবিন্দই কৈছে this was the sense of the Puranic and tantric system and the religions of bhakti এই যে আমি বৈষ্ণৱ ধৰ্ম আন্দোলনৰ কথা কওঁ বৈষ্ণৱ ধৰ্ম আন্দোলনৰ গোপন উদ্দেশ্য আছিল এয়া কোনো জাতীয়তাবাদ উদ্দেশ্য নহয় কি উদ্দেশ্য তেওঁলোকৰ যদি আপুনি সৃষ্টি তেওঁলোকৰ ধৰ্ম আন্দোলনৰ প্ৰভাৱত যদি পৰে আপুনি আপোনাৰ প্ৰিয় লোৱাৰ জীৱনটোক নিম্ন প্ৰকৃতিটোক আৰু ৰাখিব নোৱাৰিব আপোনাৰ লোৱাৰ লাইফটো হেজ টু বি আপলিফটেড তেওঁলোকে ওপৰত তুলি ধৰি তাক অধ্যাত্মৰ প্ৰভাৰে মণ্ডিত কৰি দিব দ্যাট ৱাজ দি সিক্ৰেট গেম প্লেন অফ বৈষ্ণৱাইট মুভমেণ্ট বৈষ্ণৱাইট ভক্তি মুভমেণ্ট আৰু সেইবাবে আপুনি বৈষ্ণৱ ধৰ্ম আন্দোলনত কেৱল শ্ৰীকৃষ্ণ আৰু বিষ্ণুৰ কথা কোৱা হৈছে ভগৱানৰ আদৰ্শেৰে মানুহৰ জীৱনটোক গঢ়ি তুলিবলৈ যত্ন কৰা হৈছে ভক্তি আন্দোলন মানুহৰ হৃদয় বৃত্তিক বিকশিত কৰি তুলিবলৈ যত্ন কৰা হৈছে কাৰণ যেতিয়ালৈকে হৃদয় বৃত্তিয়ে বিজয় লাভ নকৰিব তেতিয়ালৈকে মই মোৰ পাশৱ বৃত্তিসমূহক পৰাজিত কৰিব নোৱাৰিম এই ভক্তি আন্দোলনৰ জৰিয়তে আমাৰ এই যে ভক্তি ভাৱক জাগ্ৰত কৰিব বিচৰা হৈছিল কিয় যাতে আমাৰ হৃদয় বৃত্তি ডেভেলপ হয় আৰু হৃদয় বৃত্তিৰ দ্বাৰা আল্টিমেটলি মই কি কৰিব পাৰিম মোৰ যিটো লোৱাৰ লাইফ মানে মই ক'লো যদি মই দুটা থিয়ৰি দিলোঁ দি নেচাৰ দি লাইফ হুইচ ইজ কমন টু এনিমেল মোৰ আৰু এটা কুকুৰৰ মাজত যিবোৰ কমন জীৱন যিবোৰ কমন বস্তু সেইবোৰক উদ্ধাৰিত কৰিবলৈ যত্ন কৰা হৈছিল তাৰ অৰ্থ কি মই এটা উদাহৰণ দিছোঁ নিম্ন প্ৰকৃতিক উদ্ধাৰিত কৰা মানে কি কুকুৰেও সন্তান জন্ম দিয়ে মানুহেও সন্তান জন্ম দিয়ে দি প্ৰচেছ ইজ সেম বায়োলজিকেল প্ৰচেছ কিন্তু কুকুৰৰ ক্ষেত্ৰত ইট ৱাজ আনকনচিয়াছ বায়োলজিকেল প্ৰচেছ কিন্তু মানুহৰ ক্ষেত্ৰত ইট ইজ এ কনচিয়াছ প্ৰেয়াৰ কনচিয়াছ এফৰ্ট মানুহে সন্তানক পাবৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে বাট দি মোডাছ অপাৰেণ্ডি ইজ সেম ইট ৱাজ দি সেম বায়োলজিকেল প্ৰচেছ কিন্তু মানুহৰ জীৱনক আমি যে পশুৰ জীৱনক যে ইতৰ বুলি কওঁ ইতৰ মানে তলৰ কিয় দে আৰ নট কনচিয়াছ তেওঁলোকে এই বায়োলজিকেল প্ৰচেছটো কৰিছে আউট অফ দেয়াৰ আৰ্জ ফৰ ইনষ্টিংক্ট ফৰ দেয়াৰ ছেটিছফেকশ্যন ইভেন ডেথ টু দে ডু নট নো বিকজ দে লেক কনচিয়াছনেছ কিন্তু মানুহৰ ক্ষেত্ৰত আমি পশুৰ দৰে সন্তান জন্ম দিব নোৱাৰোঁ আৰু যদি কোনোবাই দিছে সেইবাবে এই যে বৰ্তমান অৱস্থাত আমি যদি দুৰ্ভাগ্যৰ সৈতে যুঁজ দিব লগা হৈছে যদি এই চাইল্ডিছ যদি অনভিপ্ৰেত সন্তান যিবোৰ জন্ম প্ৰায় আজি বিবেকানন্দক পাবৰ বাবে মাকে বহু বছৰৰ তপস্যা কৰিছিল সেইবাবে এতিয়া ভাৰতবৰ্ষত এটা দলে আমাৰ যিসকলে আমি কাম কৰোঁ কনচিয়াছ বাৰ্থ কৈছে যে বৰ্তমান সমাজত যে আমি এই যে আমি ৰেপিষ্টক যে পাইছোঁ বহুত তেওঁৰ হয়তো সাইণ্টিষ্ট হি ইজ এ সাইণ্টিষ্ট বাট এট দি সেম টাইম হি ইজ এ ৰেপিষ্ট টু হোৱাই বিকজ হি ৱাজ পাৰহেপছ হি ৱাজ এন আনডিজায়াৰ্ড প্ৰডাকশ্যন অফ হিজ পেৰেণ্ট যেতিয়ালৈকে আমি কনচিয়াছ বাৰ্থ সচেতন বাৰ্থ পশুৰ জীৱনতকৈ মুঠৰ ওপৰত যিটো কথা মানুহৰ জন্ম পশুৰ জন্মতকৈ হেজ টু বি ডিফাৰেণ্ট টু মেক ইট ডিফাৰেণ্ট মিনছ আপলিফমেণ্ট অফ লোৱাৰ লাইফ এই আমি যিটো গতিকে পশুৰ জীৱনতকৈ এই যে নিম্ন প্ৰকৃতিক উদ্ধাৰিত কৰিবলৈ যত্ন কৰাৰ অৰ্থ হ'ল সেইটো পশুৱে সন্তান জন্ম দিবৰ সময়ত ভগৱানৰ ওচৰত প্ৰেয়াৰ নকৰে কিন্তু বৈষ্ণৱ ধৰ্ম আন্দোলনে হয়তো ক'ব যে তুমি জন্মৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰাৰ আগতে ভগৱানক প্ৰেয়াৰ কৰা বিকজ your child has to be a consequence of your conscious effort এটা unconscious biological process
বা আজিকালি এতিয়া মইতো আজি মই শুনিতো মই আই ৱাজ ফ্ৰাইটেণ্ড এবাৰ হেনো এজন ক্লাছ 11 নে 12ৰ ল'ৰাই মাকে নে দেউতাকে কি কিবা বদমাচি কৰোঁতে কৈছে যে তোৰ কাৰণে আমি ইমান কষ্ট কৰিছোঁ অমুক কৰিছোঁ তমুক কৰিছোঁ তোক জন্ম দিওঁতে ইমান কষ্ট হৈছে আমাৰ তই আমাৰ কথা নুশুন কিয় 11-12ৰ ল'ৰা এজনে বোলে কৈছে 11-12ৰ ল'ৰাজনে কৈছে যে নো তুমিতো মোক জন্ম দিবৰ বাবে তোমালোকে কোনো কষ্ট কৰা নাই I was the result of your physical satisfaction তেনেহ'লে আমি আদৰ্শ সমাজ গঢ়ি তুলিব পাৰিম উইথ দিছ চৰ্ট অফ মেণ্টেলিটি এটা সময়ত পৃথিৱীত প্ৰয়াস আছিল যে পশুৰ জন্মতকৈ মানুহৰ জন্মক আমি পৃথক কৰিব লাগিব and that is what is called upliftment of lower life and now we are returning first to our animal past আৰু সেইটোৱে বৈষ্ণৱ ধৰ্ম আন্দোলনে অৰ্থাৎ ক'বলৈ গ'লে আমাক মানুহ কৰিবলৈ যত্ন কৰিছিল আমাৰ প্ৰকৃতিক পৰিৱৰ্তন কৰিবলৈ যত্ন কৰিছিল this was the sense of Puranic movement this was the sense of tantric movement this was the sense of Vaishnavite bhakti আন্দোলন কৈছে তেনেহ'লে পুৰাণ তথা তন্ত্ৰ আৰু ভক্তি মাৰ্গৰ সাধনাৰ এয়াই অৰ্থ আছিল ইউ মে একচেপ্ট ইট ইউ মে থ্ৰো ইট এৱে তেনেহ'লে প্ৰথমতে ডিস্কভাৰী অফ দি স্পিৰিট তাৰপিছত ডিস্কভাৰী অফ দি ইণ্টেলেক্ট পিছৰ যুগত ফ্লাৱাৰিং অফ দি ইণ্টেলেকচুৱেলিটি এণ্ড অলছো দি ইন্দ্ৰিয়ৰ অনুভৱ এই সকলোবোৰ হৈ গ'ল তাৰপিছত ভাৰতবৰ্ষই সাধনাই দেখিলে নহয় মানুহৰ নিম্ন প্ৰকৃতিটোক উদ্ধাৰিত কৰিব লাগিব ইট ইজ এটা নিৰৱচ্ছিন্ন প্ৰক্ৰিয়া প্ৰত্যেকটো প্ৰক্ৰিয়াৰ প্ৰত্যেকটো যুগৰ আগৰ যুগৰ লগত সম্বন্ধ আছে কনচিয়াছ প্লেনিং এটা আনকনচিয়াছ হেপেনিং নহয় এ পাৰ্ট অফ কনচিয়াছ প্লেনিং ইণ্ডিয়াছ পাষ্ট জাৰ্ণি ইজ এ কনচিয়াছ জাৰ্ণি তেনেহ'লে তাৰপিছত এতিয়া আহিলোঁ আমি নৱবৈষ্ণৱ ধৰ্মৰ আন্দোলন যিটো আমি অসমত বিশেষকৈ আমি এই শব্দটোৰ লগত আমি সকলোৱে পৰিচিত নৱবৈষ্ণৱ ধৰ্মৰ আন্দোলন তাৰ লগত বৈষ্ণৱ ধৰ্ম আন্দোলনৰ পাৰ্থক্য কি শ্ৰী অৰবিন্দই যেনিবা এইটোক নাম দিছে লেটাৰ বৈষ্ণৱিজিম এটা হ'ল কৈছে পোষ্ট ক্লাছিকেল এজ মানে এজ অফ পুৰাণ তন্ত্ৰ এণ্ড দি ভক্তি মুভমেণ্ট তাৰ পিছৰ যুগটো তেনেহ'লে কি তাৰ পিছৰ যুগটোক কৈছে তেওঁ লেটাৰ বৈষ্ণৱিজিম উত্তৰ কালৰ বৈষ্ণৱ সাধনা সেইটোকে যেনিবা আমি অসমত নামকৰণ কৰিছোঁ নৱবৈষ্ণৱ ধৰ্ম নিউ বৈষ্ণৱাইট মুভমেণ্টে কি ল'ব এতিয়া মানৱ জীৱনৰ কোনটো বস্তু উজ্জ্বলতৰ কৰি তুলিব মই অকল অসমৰ পৰিপ্ৰেক্ষিতত কওঁ আৰু আমি যদি শংকৰদেৱৰ ফালে যদি চাওঁ শংকৰদেৱে ইয়াত কি কৰিছিল সত্ৰ প্ৰতিষ্ঠান কৰিছিল আৰু তেওঁৰ ইনষ্ট্ৰুমেণ্টেলিটি there were three major instrumentalities what were those three instrumentalities one was Borgit one was Bhauna হয়নে এটা ভাওনা এই অংকীয়া নাট ভাওনা বৰগীত আৰু সত্ৰীয়া নৃত্য এইবোৰ কি বস্তু এইবোৰ কালচাৰেল সম্পদ জানো নহয় আমাৰ একাংশ বুদ্ধিজীৱী আছে এইবোৰক কেৱল যেন জাতিৰ সাংস্কৃতিক সম্পদ তেনেহ'লে মোক আপুনি কওক মই নাম নকওঁ ভূপেন হাজৰিকা জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভাৰ গানৰ কথা মই ধৰা নাই সেইটো একেটা কুটিৰেই এটা অন্য এটা প্ৰবাহ কেৱল মাত্ৰ কিন্তু জ্যোতিপ্ৰসাদ বিষ্ণু ৰাভা ভূপেন হাজৰিকাক যদি বাদ দিওঁ সাম্প্ৰতিক অসমত যিবোৰ আপোনালোকৰ হাৰ্ট থ্ৰব আছে যিবোৰ শিল্পীৰ গান আপোনালোকে নিশা 2 বজা 3 বজালৈকে শুনে আৰু বৰগীত যদি আপুনি শুনে আপোনাৰ অন্তৰত কি একেই অনুভূতি জন্ম হয় নেকি আপুনি সত্ৰীয়া নৃত্য যেতিয়া চাই আৰু যেতিয়া আপুনি হিন্দী সিনেমাৰ এটা নৃত্য চাই একেই অনুভূতি হয় জানো আপুনি বৰগীতটো যেতিয়া শুনে তেতিয়া কনষ্টেণ্টলি আপুনি যদি কালিৰ পৰা যদি ইফ ইউ বিকাম কনচিয়াছ অফ যদি আপুনি ঠিক আছে আপুনি অকল বৰগীত নহয় যদি মই ভজনৰ কথাও কওঁ আপোনাৰ এটা
এটা প্যাৰেলেলি এ প্ৰসেস অফ এলিভেশন অফ ইয়োৰ ৰুচিবোধ আপোনাৰ ৰুচিবোধটো পৰিৱৰ্তিত হৈ গৈ থাকিব আপুনি যদি 5 বছৰ যদি বৰগীত শুনে তাৰ পিছত কিন্তু আপুনি ৰাতি 3টা বজালৈকে কোনো হাৰ্টথৰবৰ গান শুনিবলৈ নাযাব and that was the hidden agenda of the নৱবৈষ্ণৱ ধৰ্ম যাতে আপুনি ৰাতি 2টা 3টা বজালৈ গান শুনিব নোৱাৰা হৈ যায় আপোনাৰ ৰুচিবোধ যাতে পৰিৱৰ্তিত হৈ যায় আপোনাৰ ৰসবোধ যাতে পৰিৱৰ্তিত হৈ যায় এই নৱবৈষ্ণৱ ধৰ্ম আন্দোলনয় তেনেহলে প্ৰথমতে ইট ওয়াজ ইনটিউশন তাৰ পিছত ইন্টেলেকচুয়ালিটি তাৰ পিছত ফ্লাৱাৰিং অফ দি ইন্টেলেকচুয়ালিটি তাৰ পিছত লোৱাৰ লাইফ এইবাৰ ভাৰতে ক'ত আক্ৰমণ কৰিছে মানুহৰ ৰুচিবোধত মানুহৰ ৰসবোধত আমাৰ যেটো ইন্দ্ৰিয়গত লিপ্সা আছে এই লিপ্সাটোক পিউৰিফাই কৰিব যত্ন কৰিছে আৰু সেইভাবে আপোনালোকৰ ওপৰত কি আৰোপ কৰিছিল ভাওনা সত্ৰীয়া নৃত্য অংকীয়া নাট বৰগীত আমি সেই ধৰণে কোনোদিন আমি চোৱা নাই ইট ওয়াজ পাৰ্ট অফ এ লাৰ্জাৰ ডিজাইন তেনেহলে তাৰ পিছত মানৱ জীৱনৰ প্ৰতিটো অংগকে স্পৰ্শ কৰা হ'ল কৈছে যে দি লেটাৰ বৈষ্ণৱিজম দি লাষ্ট ফাইন ফ্লাৱাৰ অফ দি ইণ্ডিয়ান স্পিৰিট বুলি কৈছে শ্ৰী অৰবিন্দই কৈছে যে ভাৰত প্ৰতিভাৰ অন্তিম দীপ্তি বুলি কৈছে অন্তিম দীপ্তি ভাৰত প্ৰতিভাৰ কৈছে লেটাৰ বৈষ্ণৱিজম দি লাষ্ট ফাইন ফ্লাৱাৰ অফ দি ইণ্ডিয়ান স্পিৰিট ওয়াজ in its essence the taking up of the aesthetic amar jitu nandon totto সৌন্দৰ্যবোধৰ আমাৰ ৰুচিবোধ ৰসবোধ aesthetic emotional and sensuous being into the service of the spiritual আৰু আপোনাৰ ৰুচিবোধটো সলনি কৰি শংকৰদেৱে কি কৰিব বিচাৰিছিলে কৃষ্ণৰ সেৱাত নিযুক্ত কৰিব বিচাৰিছিলে into the service of the spiritual তেনেহলে যদি আপুনি লক্ষ্য কৰে যে ফ্ৰম ইনটিউটিভ মাইণ্ডৰ পৰা আৰম্ভ কৰি ভাৰতৰ এই যেটো দীৰ্ঘকালৰ ইতিহাস ইট ইজ এ কনসিয়াস প্ল্যানিং কনসিয়াস ডিজাইন প্ৰত্যেকটো যুগত এই ধৰণে আমাৰ ইতিহাসবিদসকলে ইতিহাসৰ ব্যাখ্যা কৰিবই নোৱাৰে সেইভাবে হিষ্ট্ৰিক শ্ৰী অৰবিন্দই কৈছে ইট ইজ নাথিং বাট এ কেলাইডোস্কোপ ই কেৱল ইনষ্টিটিউচন বিলাকৰ চেঞ্জিং প্যাটাৰ্নবোৰ কেৱল মাত্ৰ ক'ব পাৰে কৈছে যে উত্তৰকালৰ বৈষ্ণৱ সাধনাই মানুহৰ মাজত বিদ্যমান ৰসানুভূতি তথা হৃদয় বৃত্তি আৰু ইন্দ্ৰিয়গত লিপ্সাৰ স্তৰটো ঊৰ্ধ্বলৈ তুলি অধ্যাত্মৰ সেৱাত নিয়োগ কৰিবলৈ প্ৰয়াস কৰিছিল উত্তৰকালৰ বৈষ্ণৱ সাধনাত এনেদৰে পূৰ্ণৰূপে প্ৰদীপ্ত হৈ উঠিল ভাৰত প্ৰতিভাৰ অন্তিম দীপ্তি ভাৰত প্ৰতিভাৰ অন্তিম দীপ্তি মই কালিও কৈছিলোঁ যে বৈষ্ণৱ ধৰ্ম আন্দোলনে আমাক অধঃপতনৰ সময়ত ৰক্ষা কৰিছিল সিংগুল হেণ্ডেডলি আৰু তাৰপিছত বাকীখিনি যুগৰ কথা মই আপোনালোকৰ ওচৰত আৰোপ নকৰোঁ কাৰণ এইটো আমাৰ পাৰ্চনেল মোৰ ব্যক্তিগত ইণ্টাৰপ্ৰিটেশ্যন বা ব্যক্তিগত বিলিফ চিষ্টেমৰ লগত জড়িত বস্তু অনলি আই কেন মেনশ্যন এই বৈষ্ণৱ ধৰ্ম আন্দোলনৰ পৰৱৰ্তী যুগটো যদি আমি খুব দৃঢ়ভাৱে আমাৰ ইতিহাসৰ আমি যদি মানৱ ইতিহাসৰ উত্তৰণৰ ইতিহাসৰ মূল স্তম্ভটো আছিল ইট ওয়াজ ৰামকৃষ্ণ পৰমহংস ৰামকৃষ্ণ পৰমহংসই এই গোটেইবোৰৰ সিনথেসিস কৰিছিল অৰ্থাৎ ইয়ালৈকে কামখিনি হৈ গ'ল কিন্তু এতিয়াতো গোটেইখিনি কামক যদি আমি যদি যেনেকৈ আপোনালোকৰ এতিয়া আজিকালি যে মাল্টি ডিসিপ্লিনাৰী যেটো কনসেপ্ট ওলাইছে কিয় যে আপুনি সোশিয়োলজিৰ ছাত্ৰ হ'লেও আপোনাক ৰাজনীতি বিজ্ঞানৰো কিছু জ্ঞানৰ প্ৰয়োজন আছে আপোনাক পদাৰ্থ বিজ্ঞানৰো কিছু জ্ঞানৰ প্ৰয়োজন আছে ঠিক সেই ধৰণে ৰামকৃষ্ণৰ সময়ত ইটোৱা তেওঁ সমন্বয়ৰ অৱতাৰ বুলি কোৱা হয় তেওঁ ভাৰতবৰ্ষৰ বিগত ইতিহাসৰ এই যে ফ্ৰম দি স্পিৰিচুৱেল এজ টু দি লেটাৰ বৈষ্ণৱিজম এই গোটেইকেইটা তত্ত্বক একেলগে লৈ তেওঁলোকে সমগ্ৰ জীৱনক বিচাৰিছে প্ৰথমতে ইট ওয়াজ ডিপাৰ্টমেণ্টেল এটা ডিপাৰ্টমেণ্টেল আৰু ৰামকৃষ্ণ পৰমহংসই বিচাৰিছিল সমগ্ৰ জীৱনৰ ৰূপান্তৰ যেটো জ্যোতিপ্ৰসাদে সেইভাবে গাইছিল কি ৰূপান্তৰেহে জগত ধুনীয়া কৰে not by physics not by chemistry ৰূপান্তৰেহে জগত ধুনীয়া কৰে আমাৰ বৰগীত এটা ৰূপান্তৰৰ যন্ত্ৰ ভাওনা ৰূপান্তৰৰ যন্ত্ৰ ডেফিনেটলি যিসকলৰ গান আপোনালোকে ৰাতি 2টা 3টা বজালৈকে আপোনালোকে শুনে সেই সময়ও আপোনালোকৰ সত্তাৰ ভিতৰত এটা ট্ৰান্সফৰমেশ্যন আনে আৰু সেই ট্ৰান্সফৰমেশ্যনটো কোন দিশে আনিছে
ইট ইজ আপ টু ইউ টু জাজ মই সেই কথা ব্যাখ্যা কৰি ক'ব নোৱাৰিম কাৰণ আপোনালোকৰ সকলোৰে অনুভূতি আছে আৰু আপুনি বৰগীত শুনক আপুনি একমাহ বৰগীত শুনক আৰু একমাহ আপুনি এই হাৰ্টথ্ৰবসকলৰ গান শুনক দুটাৰে এটা কনচিকুৱেঞ্চ থাকিব দুটাই আপোনাৰ ৰুচিবোধক ৰূপান্তৰ আনিব কোনটোৱে কোনটোৰ ফালে আনিব whether we should move again towards our animal past or we should move towards our divine luminous future মই এটা দিব্য ভৱিষ্যতৰ ফালে মই দৃষ্টিপাত কৰিম নে মই মোৰ সেই আমাৰ এই লজ্জিত ঘৃণনীয় পাশক ইতিহাসৰ ফালে পুনৰ প্ৰত্যাৱৰ্তন কৰিম choice is yours আৰু তাৰ পিছত মই যিজনৰ শিক্ষাৰে শিক্ষিত হৈছোঁ মাটিৰ পৃথিৱীত দিব্য জীৱনৰ স্বপ্নদ্ৰষ্টা মহাযোগী মহাঋষি শ্ৰী অৰবিন্দ তেওঁ ৰামকৃষ্ণ পৰমহংসৰ পিছত তেওঁ একেবাৰে মানৱ জীৱনৰ ৰূপান্তৰৰ কথা কৈছে ৰামকৃষ্ণই সমগ্ৰ মানৱ জীৱনক আলিংগন কৰিছিল শ্ৰী অৰবিন্দই কৈছে নো হিউমেন লাইফ হেজ টু বি ট্ৰান্সফৰ্ম ইনটু ডিভাইন লাইফ কেৱল মই বাক্যখিনি কৈছোঁ এবাৰ যে ডিভাইন লাইফলৈ যে আমাক কৈছে মোক কৈছে মোক মোক্ষ নালাগে মোক মুক্তি নালাগে মোক স্বৰ্গ নালাগে মই পৃথিৱীক স্বৰ্গ কৰিব লাগিব চ' হিজ এজেণ্ডা ৱাজ আৰু কষ্টসাধ্য আৰু দূৰৰ লক্ষ্য কৈছে জীৱনক দিব্য জীৱনলৈ ৰূপান্তৰিত কৰিম আৰু পৃথিৱীক মৃন্ময়ী পৃথিৱীক চিন্ময়ী কৰি তুলিম ডেট ৱাজ হিজ এজেণ্ডা আৰু সেইবাবে তেওঁ ৰামকৃষ্ণৰ দৰে কৈছে যে এই যে যিটো আমাৰ পাৰ্ট বাই পাৰ্ট বৈষ্ণৱ ধৰ্ম আন্দোলনে নিম্ন প্ৰকৃতি তাৰপিছত নৱবৈষ্ণৱ ধৰ্মৰ আন্দোলনে আমাৰ ৰুচিবোধ তাৰ আগৰ দুটা এজত আমাৰ ইণ্টেলেকচুৱেলিটি তাৰ আগৰ এজত ইনটিউশ্যন শ্ৰী অৰবিন্দই কৈছে নহয় ৰেডিকেল ট্ৰেন্সফৰ্মেশ্যন অফ হিউমেন নেচাৰ মানৱ জীৱনৰ সম্পূৰ্ণ প্ৰকৃতিক ৰূপান্তৰিত কৰিব লাগিব এণ্ড তেওঁৰ মতে ইট ইজ পচিবল লাগিলে 50,000 বছৰ লাগিব পাৰে আৰু তেওঁৰ বিৱৰ্তনৰ সূত্ৰ আছে তেওঁ কৈছে যে পশুৰ পিছত যে প্ৰথমতে জড় আছিল পৃথিৱীত শিল আছিল শিলৰ পিছত কোন আহিল শিলৰ পিছত আহিল গছ গছনি প্লেণ্টৰ পিছত কি আহিল পশু জগত আহিল পশু জগতৰ পাছত কি বিৱৰ্তন হ'ল মানুহ আপুনি যদি পৃথিৱীৰ অতীত ইতিহাসৰ ফালে লক্ষ্য কৰে ইটোতকৈ সিটো ওপৰৰ বিৱৰ্তন অৰ্থাৎ পাথৰতকৈ প্লেণ্ট ৱাজ এ হায়াৰ বিৱৰ্তন আকৌ জন্তুৰ জীৱন গছ গছনিতকৈ হায়াৰ ওৱান আকৌ মানুহৰ জীৱন তাতকৈ হায়াৰ ওৱান শ্ৰী অৰবিন্দই এটা প্ৰশ্ন কৰিছে যে যদি শিলৰ পিছত গছ গছনিৰ বিৱৰ্তন হ'ব পাৰে গছ গছনিৰ পিছত যদি প্ৰাণী জগত বিৱৰ্তিত হ'ব পাৰে প্ৰাণী জগতৰ পিছত যদি মন অৰ্থাৎ মানুহৰ বিৱৰ্তন হ'ব পাৰে দেন হোৱাট ইজ আফটাৰ মেন মানুহৰ পিছত কোন নে বিৱৰ্তন শেষ হৈ গ'ল নেকি তেওঁ কৈছে ইভলিউশ্যন ইজ নট ষ্টপ ইভলিউশ্যন ষ্টিল কণ্টিনিউজ আৰু সেইবাবে তন্ত্ৰই কৈছে মানুহক তিনি ভাগত ভাগ কৰিছে চব একে মানুহ হ'লেও তেজৰ ৰং একে হ'লেও তন্ত্ৰই জবৰদস্তি মানুহক তিনি ভাগত ভাগ কৰিছে এভাগক কৈছে পশু মানৱ এভাগক কৈছে বীৰ মানৱ আৰু এভাগক কৈছে দেৱ মানৱ আমাৰ জাৰ্ণি আমি পশু মানৱ হিচাপে জন্মগ্ৰহণ কৰোঁ আমি হ'ব লাগিব এদিন গৈ বীৰ মানৱ আৰু তাৰপিছত একদিন আমি দেৱ মানৱ হ'ব লাগিব সেই দেৱ মানৱৰ কনচেপ্টটোকে শ্ৰী অৰবিন্দই লাইফ ডিভাইন বুলি কৈছে তেওঁৰ সেইবাবে যিখন মেইন মেগনাম উপাস ফিলচফিকেল মেগনাম উপাস সেইখনৰ নাম হ'ল দি লাইফ ডিভাইন উইথ দিছ let me conclude here যদি কিবা সুধিব লগা আছে অলপ দুই এটা যদি সুধিব পাৰে আৰু মই ইয়াৰ পিছৰ যি দুটা মই ভাৰতৰ বিষয়ে মই তিনিটা সেশন ললো ইয়াৰ পিছৰ বাকি দুটা নলেজ বিষয়ক ইণ্ডিয়াজ ভিজন অফ নলেজ এটা হ'ল ইণ্ডিয়াজ ভিজন অফ এডুকেশ্যন এণ্ড পেডাগজি ভাৰতৰ শিক্ষা বিজ্ঞান পেডাগজি বুলি যিটো আমি কওঁ আৰু এটা হ'ল নলেজ মানেনো ভাৰতবৰ্ষই কি বুজি পায় এই যে ইণ্ডিয়ান নলেজ চিষ্টেম বুলি কওঁ নলেজ বাকি দুটা আমি এই নলেজৰ ওপৰত কনচেনট্ৰেট কৰোঁ